নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। আজি আমি ভাৰতত শাসন কৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিসকল গভৰ্ণৰ আছিলে সেই গভৰ্ণৰসকলৰ বিষয়ে আলোচনা কৰিম। কোনজনে কি কৰিছিলে, তেওঁলোকৰ সময়ত কি ঘটনা সংঘটিত হৈছিলে, আমি সেই সকলোবিলাক কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম। ইষ্ট ইণ্ডিয়া কোম্পানী আমি পাই আহিছোঁ ন, এটা ব্ৰিটিছ কোম্পানী হয় যিটো আমাৰ ভাৰতলৈ আহিছিলে পোনপ্ৰথমে ব্যৱসায় কৰিবৰ বাবে, আৰু পাছত তেওঁলোকে ইয়াত স্থায়ী শাসনৰ ব্যৱস্থা কৰিছিলে। আৰু সেই কোম্পানীটো পৰিচালনা কৰিবৰ বাবে এটা পদৰ সৃষ্টি কৰা হৈছিলে যিটোক গভৰ্ণৰ বুলি কোৱা হয়। ইষ্ট ইণ্ডিয়া কোম্পানী বুলি ক'লে আমি এনেকৈও বুজিব পাৰোঁ, আমাৰ বৰ্তমান ভাৰততো বহুত কোম্পানী আছে, যেনে ধৰক টাটা কোম্পানী। সেই টাটা কোম্পানীয়ে ভাৰতৰ বাহিৰতো ব্যৱসায় কৰিবলৈ যায়। সেই তেনেদৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ পৰা ভাৰতত ব্যৱসায় কৰিবলৈ আহিছিলে। আৰু কিন্তু সেই সময়ত ভাৰতৰ যিটো অৱস্থা আছিলে, মানে ইজন ৰজাৰ লগত সিজনৰ মিল নাই, কোনোবা এটা সৰু অংশত কোনোবা এজন ৰজাই শাসন কৰি আছে, ইজনে সিজনক বেয়া পায়, বা সেই সময়ৰ মোগলসকলে, যিসকল মোগলে শাসন কৰি আছিলে একশক্তি হিচাপে, মোগলসকলৰো ক্ষমতা বহুত পৰিমাণে হ্ৰাস পাইছিলে। সেইবিলাক দেখি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত স্থায়ী শাসন কৰিবলৈ লৈছিলে। আমি জানোৱেই ন, প্ৰথম অৱস্থাত কলকাতা, মাদ্ৰাজ আৰু বম্বে তেওঁলোকে নিজৰ অধীনলৈ নিছিলে। এটা জেগাতে বেলেগ বেলেগ গভৰ্ণৰেও শাসন কৰি আছিলে, কিন্তু যিখিনি বংগপ্ৰদেশ হয়, সেই বংগপ্ৰদেশত মানে তেওঁলোকৰ বহুত বেছি পৰিমাণে টেক্স কালেকশ্যন বা তাৰ পৰা তেওঁলোকৰ ভাল ব্যৱসায় হৈছিলে। মানে বংগত এটা পদ সৃষ্টি কৰা হৈছিলে যিটোক গভৰ্ণৰ বুলি কোৱা হয়। বংগৰ প্ৰথমজন গভৰ্ণৰ আছিলে ৰবাৰ্ট ক্লাইভ। এইটো সুধিব পাৰে দেই, আমি এইকেইটা আপোনালোকে পঢ়োঁতে অলপ কনফিউজ হ'ব পাৰে। যেতিয়া এজন এজনকৈ গোটেইকেইজনৰ কথা পঢ়িম তেতিয়া আপোনালোকৰ কনফিউজটো নাইকিয়া হৈ যাব। এতিয়া আমি চাওঁ, আপোনালোকেতো মনত ৰাখিবলগীয়া, গোটেইকেইটা মনত ৰাখিবলগীয়া কথা, মানে কোনটো সোধে সেইটো আমি ধৰিব নোৱাৰোঁ। বংগৰ প্ৰথমজন গভৰ্ণৰ আছিলে ৰবাৰ্ট ক্লাইভ। আমি যদি বংগৰ প্ৰথমজন গভৰ্ণৰ বুলি সোধে তেতিয়া ৰবাৰ্ট ক্লাইভৰ কথা ক'ব লাগিব। আৰু তেওঁৰ পাছৰ গভৰ্ণৰজন আছিলে ৱাৰেন হেষ্টিংছ। সেই সময়ত কি হ'ল, এই যে আমাৰ কলকাতা, মাদ্ৰাজ আৰু বম্বে, সেই মাদ্ৰাজ আৰু বম্বেৰ যিসকল আছিলে তেওঁলোকক লগ লগাই পেলাই কলকাতাক মানে ছুপ্ৰিম পাৱাৰটো দিয়া হ'ল। আৰু ছুপ্ৰিম পাৱাৰটো দি পেলাই যিজন গভৰ্ণৰ আছিলে সেই গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হ'ল। জেনেৰেল মানে হৈছে সৰ্বেসৰ্বা, মানে দুইখন বম্বে, মাদ্ৰাজ আৰু কলকাতাৰ এজন হেড, মানে গোটেইকেইখনৰ ভিতৰত সৰ্বেসৰ্বা হিচাপে নিযুক্তি দিয়া হ'ল। সেই ৱাৰেন হেষ্টিংছে বংগৰ শেষৰজন গভৰ্ণৰ আৰু বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল, মানে তেওঁকে আকৌ বেলেগ এজন মানুহ আনি মানে ইয়াত দি নিদিয়েহি। যিজনেই গভৰ্ণৰ আছিলে সেই গভৰ্ণৰজনকে গভৰ্ণৰ জেনেৰেল পদলৈ মানে উন্নীত কৰা হ'ল। ঠিক তেনেদৰে লৰ্ড উইলিয়াম বেণ্টিং হৈছে বংগৰ শেষৰজন গভৰ্ণৰ জেনেৰেল। মানে ইজনৰ পাছত সিজন হৈ আছে আৰু তেনেকৈ আহি পেলাই শেষৰজন হৈছে লৰ্ড উইলিয়াম বেণ্টিং। আমি পাইছোঁৱে ন লৰ্ড উইলিয়াম বেণ্টিঙৰ কথা। তেওঁ ৰাজা ৰামমোহন ৰায়ৰ সহযোগিতাত সতীদাহ প্ৰথাৰ নাইকিয়া কৰিছিলে, ইংৰাজী শিক্ষাৰ প্ৰচলন কৰিছিলে। তেওঁ ভাৰতৰ কাৰণে বহুত সমাজ সংস্কাৰমূলক কামো কৰিছিলে বাৰু, আমি যেতিয়া পঢ়িম পাম বাৰু। সেইজন হৈছে শেষৰজন গভৰ্ণৰ জেনেৰেল। আৰু তাৰ পাছতেই ব্ৰিটিছে মানে গোটেই ভাৰতখনক নিজৰ অধীনলৈ নিলে, আৰু সেইকাৰণে বংগৰ পৰা শাসন কৰিলে নহ'ব ন। এতিয়ালৈকে আমি বংগৰ গভৰ্ণৰ জেনেৰেল তেনেকৈ পাই আছোঁ। এতিয়া আহিলে গোটেই ভাৰতখনলৈ, তেতিয়া বংগৰ পৰা শাসন কৰিলে নহ'ব ন, বংগৰ গভৰ্ণৰ জেনেৰেল হ'লে নহ'ব। সেইকাৰণে গোটেই ভাৰতখনক লৈ এটা পদ সৃষ্টি কৰা হ'ল। আৰু সেই ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল হ'ল লৰ্ড উইলিয়াম বেণ্টিং। মনত ৰাখিব, যেতিয়া গোটেই মানে ভাৰতখনক তেওঁলোকৰ নিজৰ অধীনলৈ নিলে তেতিয়া যিজন গভৰ্ণৰ আছিলে লৰ্ড উইলিয়াম বেণ্টিং। আৰু এনেকৈ থাকি ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড কেনিং। লৰ্ড কেনিঙৰ সময়ত কি হৈছিলে, ভাৰতত চিপাহী বিদ্ৰোহ হৈছিলে। চিপাহী বিদ্ৰোহ আমি পাই আহিছোঁ 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে। আৰু সেই চিপাহী বিদ্ৰোহত সৈনিকসকলে, যিসকল ৰজা আছিলে ভাৰতৰ, তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে মানে আন্দোলনত নামি পৰিছিলে। ফলত কি হ'ল, এই যে গভৰ্ণৰ জেনেৰেল যিসকল আছিলে তেওঁলোকৰ মানে নিজৰ ক্ষমতাটো বহুত বেছি কৰি গৈ আছিলে। তেওঁলোকৰ স্বতন্ত্ৰভাৱে এৰি দিয়াৰ কাৰণে তেওঁলোকে বহুত মানে ভাৰতত নিজৰ মতে শাসন কৰিবলৈ লৈছিলে। ফলত কি কৰিলে, ইংলেণ্ডৰ পৰা সেই পদটো চেঞ্জ কৰিলে, মানে ভাৰতৰ যিজন গভৰ্ণৰ জেনেৰেল পদ হিচাপে নিযুক্তি দিছিলে তাৰ সলনি এজন ভাইচৰ সৃষ্টি কৰিলে। ভাইচৰ মানে হৈছে ৰজাৰ এজন বিষয়া আৰু যিজনে ৰজাৰ প্ৰতিনিধিত্ব কৰিব। ৰজাটো ইয়াত ভাৰতত নাই ন, সেই ৰজাৰ সলনি ইয়াত প্ৰতিনিধিত্ব কৰিব ভাইচৰ। আৰু প্ৰথমজন ভাইচৰে হৈছে লৰ্ড কেনিং। তেওঁ শেষৰজন গভৰ্ণৰ জেনেৰেল আৰু প্ৰথমজন হৈছে ভাইচৰ। শেষৰজন ভাইচৰ হৈছে মাউণ্টবেটেন। আৰু যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়া ভাৰতে মানে ভাইচৰ শব্দটো সলনি
গভৰ্ণৰ জেনেৰেল কৰিলে সেই ভাইচৰটোৰ সলনি মানে গভৰ্ণৰ জেনেৰেল কৰিলে ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল হৈছে মাউণ্ট বেটেন মানে তেওঁ যেতিয়া ভাৰত স্বাধীন হ'ল ভাৰতে তেতিয়া মানে ভাইচৰ শব্দটো নাইকিয়া কৰিলে ভাইচৰ মানে কি হৈছে ৰজাৰ পৃষ্ঠপোষকতা যেতিয়া ভাৰত স্বাধীন হ'ল ৰজাৰ পৃষ্ঠপোষকতা দৰকাৰ নাইকিয়া হ'ল সেইকাৰণে গভৰ্ণৰ জেনেৰেল কৰিছিলে যিজন সৰ্বা হয় সেই গভৰ্ণৰ জেনেৰেলজন হৈছে মাউণ্ট বেটেন আৰু তাৰ পাছত তেওঁ লগালগ গুচি যোৱা নাছিলে তেওঁ ইয়াতে আছিলে অলপ দিনৰ কাৰণে তেওঁ স্বাধীন ভাৰতৰো প্ৰথমজন গভৰ্ণৰ জেনেৰেল হয় তেওঁ যেতিয়া গুচি গ'ল যেতিয়ালৈকে ভাৰতৰ সংবিধান প্ৰস্তুত হোৱা নাছিলে 1950 চনলৈকে তেতিয়ালৈকে ৰাজা গোপালাচাৰী ভাৰতৰ গভৰ্ণৰ জেনেৰেল হৈ আছিলে সুধিব পাৰে কোনজন ভাৰতীয়ই গভৰ্ণৰ জেনেৰেল পদত নিযুক্তি দিয়া হৈছিলে ৰাজা গোপালাচাৰী এবাৰ জাষ্ট গোটেইকেইজনৰ কথা কৈ দিছোঁ বংগৰ প্ৰথমজন গভৰ্ণৰ আছিলে ৰবাৰ্ট ক্লাইভ বংগৰ শেষৰজন গভৰ্ণৰ আছিলে ৱাৰেন হেষ্টিং আৰু তেওঁ প্ৰথমজন গভৰ্ণৰ জেনেৰেলো আছিলে লৰ্ড উইলিয়াম বেণ্টিং শেষৰজন গভৰ্ণৰ জেনেৰেল আছিলে আৰু তেওঁ লৰ্ড উইলিয়াম বেণ্টিঙে ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিলে তাৰপিছত শেষৰজন গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কেনিং আৰু তেওঁই প্ৰথম ভাৰতৰ ভাইচৰ আছিলে প্ৰথমজন ভাইচৰ হৈছে লৰ্ড কেনিং আৰু শেষৰজন ভাইচৰ হৈছে মাউণ্ট বেটেন আৰু প্ৰথমজন গভৰ্ণৰ জেনেৰেল যেতিয়া ভাৰত স্বাধীন হ'ল বা স্বাধীনতা ঘোষণা কৰিলে তেতিয়া প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিলে মাউণ্ট বেটেন আৰু একেবাৰে শেষৰজন গভৰ্ণৰ জেনেৰেল হৈছে যিজন ভাৰতৰ হয় ৰাজা গোপালাচাৰী এতিয়া আমি সকলোৰ বিষয়ে এজন এজনকৈ চাওঁ ফাৰ্ষ্ট আহিলে ৰবাৰ্ট ক্লাইভ আমি পাই আহিছোঁ ৰবাৰ্ট ক্লাইভ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিলে তেওঁ 1757 চনৰ পৰা 1760 চনলৈকে ভাৰতৰ গভৰ্ণৰ হৈ আছিলে তেওঁ দুবাৰ কাৰ্যকাল আছিলে তাৰপাছত 1765 পৰা 1766 লৈকেও তেওঁ গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে আমি যেতিয়া বংগৰ নবাবসকলৰ কথা পঢ়িছিলোঁ মনত আছে নিশ্চয় আপোনালোকৰ তেতিয়া আমি পাইছিলোঁ ন বংগৰ প্ৰথম প্ৰতিষ্ঠাপক বা সংস্থাপক নবাব আছিলে মুৰ্ছিদ কুলি খান সেই বংগৰ নবাবসকলৰ এজন অন্যতম হৈছে সিৰাজউদ্দৌলা যিজন বংগৰ শেষৰজন নবাব আছিলে সেই সিৰাজউদ্দৌলাৰ দিনতে কি হৈছিলে ব্ৰিটিছসকল বংগত আছে আমি পাই আছোঁ তেওঁলোকে ইয়াত ব্যৱসায় কৰি আছে তেওঁলোকে সেই বংগৰ যিখিনি জেগা আছিলে তাত এটা ডাঙৰ বিল্ডিং নিৰ্মাণ কৰিছিলে তাত সিৰাজউদ্দৌলাই বাধা দিছিলে তেওঁ কৈছিলে তোমালোকে ইয়াত বিজনেছ কৰিবলৈ আহিছা ঠিকে আছে তোমালোকে ইয়াত বিজনেছ কৰা তোমালোকে ইয়াত ৰাস্তা অট্টালিকাৰ দৰে বিল্ডিং কিয় কাৰণে বনাব লাগে তেতিয়া ব্ৰিটিছে ইয়াৰ বাধা মনা নাছিলে সেইকাৰণে সেই সিৰাজউদ্দৌলাই মানে তাৰ এটা ৰুমত বহুত মানুহ সোমোৱাই দিছিলে যেটো ধৰক 10 জন মানুহ ধৰে নহয় তাত 50 জন মানুহ সোমোৱাই দিছিলে তেনেকৈ এটা ৰুমত সোমোৱাই পেলাই ওপৰৰ পৰা ঢাকি দিছিলে তাত বহুত মানুহ মৃত্যু হৈছিলে সেই কথাটো ইংলেণ্ডৰ ৰজালৈকে পাই গৈছিলেগে মানে তেওঁক দমন কৰিবৰ বাবে দায়িত্ব দিছিলে ৰবাৰ্ট ক্লাইভক আৰু ৰবাৰ্ট ক্লাইভ আহি পেলাই তেওঁ পলাশী নামৰ যিখিনি জেগা আছিলে সেই পলাশী নামৰ জেগাখিনিত এখন যুদ্ধ হৈছিলে যিখনক আমি পলাশী যুদ্ধৰ নামেৰে জানো 1775 চনত পলাশী যুদ্ধ হৈছিলে আপোনালোকৰ চাগে নিশ্চয় মনত আছে ন আৰু সেই যুদ্ধত কি হৈছিলে সিৰাজউদ্দৌলাক মানে তেওঁৰ এজন সেনাপতি মীৰ জাফাৰে বেয়াকৈ অন্যায় কৰিছিলে যেতিয়া ৰবাৰ্ট ক্লাইভ তালৈ গৈছিলে তেতিয়া গম পাইছিলে যে সিৰাজউদ্দৌলাক হৰুৱাটো ইমান সহজ নহয় মানে যে তেওঁ পটককৈ হৰুৱাব পৰা নাযাব তেতিয়া তেওঁ মীৰ জাফাৰৰ লগত মিল হ'ল তেওঁ পইচা পাতি দিলে আৰু তেওঁ নিজৰ অধীনলৈ আনিলে বা তেওঁ নবাব পাতিম বুলি ক'লে আৰু তেতিয়া মীৰ জাফাৰে সিৰাজউদ্দৌলাক ক'লে যে আপুনি তেওঁলোকৰ লগত যুদ্ধ কৰিবলৈ বা ইংৰাজৰ লগত যুদ্ধ কৰিবলৈ আপুনি অহাৰ কোনো প্ৰয়োজন নাই মানে তেওঁলোকৰ লগত মই নিজে লৈ ল'ব পাৰিম মোক 100 জন মান সৈনিক দিয়ক বাকিখিনি লৈ পেলাই আপুনি গুচি যাওক আৰু তেতিয়া সিৰাজউদ্দৌলা গুচি গৈছিলে তেওঁৰ ওপৰত বহুত বিশ্বাসো কৰিছিলে আৰু মীৰ জাফাৰে ৰাস্তাত সিৰাজউদ্দৌলাক হত্যা কৰাইছিলে মানুহ লগাই পেলাই আৰু বিনা যুদ্ধে ইংৰাজসকলে পলাশী যুদ্ধত জিকিছিলে আৰু পলাশী যুদ্ধত জিকি যিজন মীৰ জাফাৰ আছিলে যিজন সেনাপতি আছিলে মানে সেই সেনাপতিজনক বংগৰ নবাব হিচাপে প্ৰতিষ্ঠা কৰে কিন্তু তেওঁ নামতহে নবাব হৈ থাকিলে তেওঁৰ কোনো কামত নাহে ব্ৰিটিছৰ যি মন যায় তাকে কৰিছিলে আৰু সেই সময়তে ৰবাৰ্ট ক্লাইভে দস্তক প্ৰণালী বুলি এটা প্ৰণালী মানে ষ্টাৰ্ট কৰিছিলে যিটোৰ জৰিয়তে তেওঁলোকে কি হয় ব্ৰিটিছসকলে টেক্স ফ্ৰী হিচাপে ইয়াত ব্যৱসায় কৰিব পাৰিব বুলি অনুমতি লৈছিলে মানে লোকমুক্ত এটা মানে ব্যৱস্থা কৰিছিলে ধৰক কোনোবা এটা কোম্পানীয়ে ইয়াত ব্যৱসায় কৰি আছে বা আমি চৰকাৰখনক টেক্স দিব লাগিব নাই যদি আমাৰ টেক্স নাথাকে চৰকাৰখনো ক'ৰ পৰা চলিব তেনেকৈ সেই সময়তো বাহিৰৰ এটা কোম্পানী আহি আমাৰ ইয়াত বিজনেছ চলাই আছে তেওঁলোকে যদি টেক্স নিদিয়াকৈ ইয়াত কাম কৰিবলৈ হয় কেনেকৈ হ'ব ন তেতিয়া সেই ৰাজ্যখন ক'ৰ পৰা চলিব আৰু মীৰ জাফাৰৰ ওপৰত তেওঁলোকে বহুত মানে মানে দমনমূলক নীতি চলাবলৈ ল'লে ফলত মীৰ জাফাৰে মানে পাছত বিদ্ৰোহ কৰিছিলে বিদ্ৰোহ কৰাৰ ফলত মীৰ জাফাৰৰ যিজন জোঁৱায়েক আছিলে মীৰ কাছিম সেই মীৰ কাছিমক সিংহাসনত উঠাই মীৰ কাছিম আছিলে সেই মীৰ কাছিমক সিংহাসনত উঠাই আৰু মীৰ কাছিমে কিন্তু ইংৰাজৰ কথা মতে উঠা বহা কৰা মানুহ নাছিলে তেওঁৰ প্ৰথম অৱস্থাত কি কৰিছিলে বংগৰ ৰাজধানী আছিলে মুৰ্ছিদাবাদত আৰু সেই মুৰ্ছিদাবাদৰ পৰা বিহাৰৰ মুংগেছ নামৰ জেগাখিনিলৈ ৰাজধানী লৈ গৈছিলে তাৰপাছত তেওঁ 1764 চনত তিনিজন ৰজাৰ সহায় বিচাৰিছিলে সেইকেইজন হৈছে অৱধৰ মানে সিৰাজউদ্দৌলা আৰু মোগল সম্ৰাট
দ্বিতীয় শ্বাহ আলম আৰু তেওঁ নিজে আছিলে সেই তিনিজনে লগ লাগি ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচাৰিছিলে আৰু সেই যুদ্ধখনৰ নাম হৈছে বক্সাৰ যুদ্ধ বক্সাৰ যুদ্ধত ৰবাৰ্ট ক্লাইভে গভৰ্ণৰ আছিলে কিন্তু ৰবাৰ্ট ক্লাইভে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিলে তেওঁ এজন সেনাপতি আছিলে যিজনৰ নাম আছিলে হেক্টৰ মুনুৰো সেই হেক্টৰ মুনুৰে যুদ্ধ কৰিছিল আৰু বক্সাৰ যুদ্ধত তেওঁলোক সম্পূৰ্ণৰূপে পৰাস্ত হৈ গৈছিলে মানে মীৰ কাছিম আৰু সুজাদুল্লাহ তাত সম্পূৰ্ণৰূপে পৰাস্ত হয় আৰু যিজন আমাৰ মোগলৰ শেষৰ ৰজা আছিলে দ্বিতীয় শ্বাহ আলম সেই দ্বিতীয় শ্বাহ আলমৰ লগত এখন সন্ধি হৈছিলে যিখন হৈছিলে 1765 চনত যিখনক আমি এলাহাবাদ সন্ধি বুলি জানো আমি আগতে সেইবিলাকৰ বিষয়ে ডিটেইলছত আলোচনা কৰি আহিছোঁ 1665 চনত হৈছিলে সেইখন এলাহাবাদ সন্ধি আৰু সেই সন্ধি অনুসৰি ৰবাৰ্ট ক্লাইভে দ্বৈত চৰকাৰ ব্যৱস্থা প্ৰচলন কৰিছিলে দ্বৈত চৰকাৰ মানে কি হয় যে যিজন দ্বিতীয় শ্বাহ আলমক তেওঁক ৰাজনৈতিক ক্ষমতাখিনি দিছিলে যিখিনি সেনাবাহিনী চলোৱা ৰাজ্য চলোৱা সেই সকলোবিলাক দ্বিতীয় শ্বাহ আলমে কৰিব আৰু দিৱানী অধিকাৰটো ব্ৰিটিছে লৈছিলে দিৱানী অধিকাৰ মানে ৰাজসংগ্ৰহৰ অধিকাৰ যদি ৰাজসংগ্ৰহেই ব্ৰিটিছে লয় ৰাজখিনি বা যিখিনি টেক্স পায় সেইখিনিয়ে ব্ৰিটিছে লয় তেওঁলোকে কেনেকৈ চলিব সেইটো এটা আৰু প্ৰেছাৰ দিছিলে তেওঁলোক হাৰিছিলে কিন্তু নামমাত্ৰৰ শাসক হিচাপে দ্বিতীয় শ্বাহ আলমক ৰাখিছিলে শ্বাহ আলমক ৰাখি তেওঁলোকে শাসন কৰিছিলে যিটোক দ্বৈত চৰকাৰ ব্যৱস্থা বুলি কোৱা হয় আৰু তেতিয়াই মানে মোটামুটি ব্ৰিটিছ চৰকাৰৰ হাতলৈ আমাৰ ভাৰতখন গ'লেই কাৰণ মোগল কেন্দ্ৰীয় শাসনত আছিলে মোগল যেতিয়া ব্ৰিটিছৰ অধীনলৈ গ'ল আল্টিমেটলি আমাৰ গোটেই ভাৰতখনেই ব্ৰিটিছৰ অধীনলৈ গৈছিলে ইয়াৰ পাছত গভৰ্ণৰ হৈছিলে ৱাৰেন হেষ্টিংছ 1772 চনৰ পৰা 1785 চনলৈকে আছিলে আৰু তেওঁৰ সময়তেই 1773 চনত যিখন ৰেগুলেটিং এক্ট আমি ৰেগুলেটিং এক্টৰ কথা পঢ়ি আহিছোঁ সেই ৰেগুলেটিং এক্টখন আহিছিলে আৰু ৰেগুলেটিং এক্টখনৰ জৰিয়তে বংগক ছুপাৰ পাৱাৰ হিচাপে কৰা হৈছিলে মানে যিকেইখন ভাৰতৰ বাকীবিলাক ঠাই জেগাৰ সলনি বংগখনক মানে সুপ্ৰিম পাৱাৰ হিচাপে ৰাখিছিলে আৰু সুপ্ৰিম পাৱাৰ হিচাপে ৰাখি এই ৱাৰেন হেষ্টিঙক গভৰ্ণৰ সলনি গভৰ্ণৰ জেনেৰেল কৰিছিলে গভৰ্ণৰ জেনেৰেল মানে যিজন সৰ্বেসৰ্বা আৰু গোটেইখিনিৰ ওপৰত তেওঁ আছিলে মানে ধৰক 10জন আছে নহয় সেই 10জনৰ ওপৰত কাক ৰখা হৈছিলে ওপৰত গভৰ্ণৰ জেনেৰেলক ৰখা হৈছিলে আৰু তেওঁৰ সময়তেই 1772 চনত তেওঁ যেতিয়া আহিয়ে যিটো দ্বৈত চৰকাৰ ব্যৱস্থা ষ্টাৰ্ট হৈছিলে যিটো ব্ৰিটিছে দিৱানী অধিকাৰ ল'ব আৰু মোগলৰ ৰজাই নামমাত্ৰ শাসন কৰিব সেই ব্যৱস্থাটো নাইকিয়া কৰি দিছিলে ক্ষমতাৰ কেন্দ্ৰীকৰণ কৰিছিলে অৰ্থাৎ মানে ব্ৰিটিছৰ হাতলৈ সম্পূৰ্ণ ভাৰত গুচি গৈছিল আৰু ৱাৰেন হেষ্টিংছ বহুত দক্ষ আছিলে দেই তেওঁ দুবাৰ কাৰ্যকাল গ্ৰহণ কৰিছিলে ইয়াত উৰ্দু ভাষা আৰু ফাৰ্চী ভাষা বহুত ধুনীয়াকৈ ক'ব জানিছিলে বংগত থাকি তেওঁ বঙালী ভাষাও বহুত ধুনীয়াকৈ আয়ত্ব কৰিব পাৰিছিলে সময়তে 1780 চনত যিখন ভাৰতৰ প্ৰথম বাতৰি কাকত জেমছ আগষ্ট হিকিয়ে লিখিছিলে বংগাল গেজেট সেই বংগাল গেজেটখনো লিখিছিলে তেওঁক ন্যায়িক সেৱাৰ জনক বুলি কোৱা হয় কাৰণ তেওঁ বিভিন্ন জেগাত ডিষ্ট্ৰিক্ট কোৰ্টৰ স্থাপন কৰিছিলে যাতে টেক্সখিনি ভালকৈ দি আছে নে সেইখিনি আমাৰ ভাৰতীয়ৰ ফৰে কৰা নাছিলে বাৰু ব্ৰিটিছক মানে ভালকৈ টেক্স দি আছিলে নাই নিদিলে তেওঁৰ ওপৰত বিচাৰ কৰা হ'ব এনেকুৱা ধৰণৰ কাৰণেও তেওঁ কিছুমান ন্যায়ালয় স্থাপনৰ ব্যৱস্থা কৰিছিলে অৱশ্যে তেতিয়াৰ পৰাই সেই ন্যায়িক ব্যৱস্থাটো ষ্টাৰ্ট হৈছিলে কাৰণে তেওঁ ন্যায়িক সেৱাৰ জনক বুলি কোৱা হয় আৰু তেওঁৰ সময়তে মাৰাঠা যুদ্ধ হৈছিলে দ্বিতীয় মহীশূৰ যুদ্ধও হৈছিলে ইয়াৰ পাছৰ এজন অন্য গভৰ্ণৰ হৈছে লৰ্ড কৰ্ণৱালিছক নাগৰিক সেৱাৰ জনক বুলি কোৱা হয় যিবিলাক পদ আছে ধৰক পুলিচৰ লগত ৰিলেটেড বা আমাৰ শাসনৰ লগত যিখিনি ৰিলেটেড যিখিনি চাকৰি জনসাধাৰণৰ কাৰণে সেই চাকৰিবিলাকো তেওঁ ইয়াত উলিয়াইছিলে তাৰ জৰিয়তে ইয়াত নিযুক্তি দিয়া হৈছিলে সেইকাৰণে তেওঁক নাগৰিক সেৱাৰ জনক বুলি কোৱা হয় তেওঁৰ সময়ত এটা কাম হৈছিলে যিটো হৈছিলে স্থায়ী বন্দবস্ত সেইটো ষ্টাৰ্ট হৈছিলে 1793 চনত এই স্থায়ী বন্দবস্তটো কি হয় ইংৰাজ চৰকাৰে বা লৰ্ড কৰ্ণৱালিছে কৈছিলে যে আমি ইংৰাজ চৰকাৰে টেক্স নলওঁ টেক্স ল'বৰ কাৰণে এজন মানুহ থাকিব যিজনক জমিনদাৰ বুলি কোৱা হয় আৰু তেতিয়াৰ পৰাই জমিনদাৰ ব্যৱস্থাটো চলি আহিছে দেই এজন জমিনদাৰ থাকিব সেই জমিনদাৰসকলে টেক্স কালেক্ট কৰি আনি আমাক দিব আৰু জমিনদাৰসকলৰ ওপৰত এইটো প্ৰেছাৰ আছিলে যে সেই তোমালোকে যেতিয়া টেক্স কালেক্ট কৰিবলৈ যাবা তোমালোকে বহুত মানে টেক্স কালেক্ট কৰিব লাগিব যদি টেক্স কালেক্ট কৰিব নোৱাৰা নহয় তোমাৰ পৰা পদটো লৈ লোৱা হ'ব তোমাক মানে তাৰ পৰা জমিনদাৰৰ পৰা হটাই দিয়া হ'ব আৰু বেলেগক নিযুক্তি দিয়া হ'ব আৰু সেইকাৰণে জমিনদাৰসকলে বহুত জনসাধাৰণৰ ওপৰত অত্যাচাৰ কৰিছিলে মানে যিকোনো কাৰণতে টেক্স দিবই লাগিব মানে টেক্স নিদিলে নহ'ব তেনেকুৱা ব্যৱস্থা কৰিছিলে তেওঁলোকে টেক্স কালেক্ট কৰি আনি পেলাই চৰকাৰক দিছিলে যিটোক স্থায়ী বন্দবস্ত বুলি কোৱা হয় আৰু এইটো সুধিব পাৰে দেই কাৰ দিনত স্থায়ী বন্দবস্তৰ ব্যৱস্থা কৰা হৈছিলে লৰ্ড কৰ্ণৱালিছৰ দিনত এওঁৰ সময়তে আৰু এটা কথা হৈছিলে তেওঁ হিন্দুৰ কাৰণে বেলেগ আইন মুছলমানৰ কাৰণে বেলেগ আইন ব্যৱস্থা কৰিছিলে আৰু ব্ৰিটিছৰ এটা মূল লক্ষ্যই আছিলে দেই তেওঁলোকে ডাইৰেক্ট ধৰ্মৰ লৈ মানুহক নকয় কিন্তু তেওঁলোকে মুছলমানসকলক অলপ বেছি ছাপোৰ্ট কৰিছিলে কাৰণ তেওঁলোকক সংখ্যালঘু হিচাপে চিনাক্ত কৰিছিলে যে তোমালোক সংখ্যালঘু ইয়াত ভাৰতত তোমালোকক ইমান গুৰুত্ব দিয়া নহয় তোমালোকক সংখ্যালঘু হিচাপে চিনাক্ত কৰি তেওঁলোকক মানে বহুত বেছি গুৰুত্ব দিয়ে
আৰু সেইকাৰণে কিছুমান নিয়ম ভাগ ভাগ কৰিছিলে হিন্দুৰ কাৰণে বেলেগ নিয়ম মুছলমানৰ কাৰণে বেলেগ নিয়ম আগৰ পৰাই মুছলিম ল হিন্দু ল ষ্টাৰ্ট হৈছিলে ধৰক সেইবিলাকত হিন্দুৰ বিবাহৰ কাৰণে বেলেগ মুছলমানৰ বিবাহৰ কাৰণে বেলেগ যিবিলাক নীতি নিয়ম আছে সেইবিলাক ষ্টাৰ্ট হৈছিলে কিন্তু হেতু ইউনিফৰ্ম সিভিল কোৰ্টৰ দ্বাৰা এতিয়া হেতু নাইকিয়া কৰা হৈছে সকলোৰ কাৰণে আইন সমান বা সকলোৰ একেখিনি আইনকে মানি চলিব লাগিব তাৰপিছত আহো লৰ্ড বেলেজেলি এই লৰ্ড বেলেজেলিক বংগৰ সিংহ বুলি কোৱা হয় এতিয়া তেওঁ চাগে কিবা কিবি মানে পুৰা সিংহৰ গতে আছিলে কাৰণে সিংহ বুলি কোৱা হয় কিন্তু তেওঁ সিংহ বুলি কোৱাৰ কোনো যুক্তিও নাই যিসকলে আমাৰ ভাৰতক ইমান দমন কৰিছিলে এতিয়াও তেওঁ মানে সেই বুলিয়ে কৈ থকা হয় বংগৰ সিংহ বুলি কোৱা হয় যিসকলে আমাৰ ভাৰতৰ কাৰণে স্বাধীনতাৰ যুঁজত যুঁজ দিছিলে তেওঁলোকক তাতকৈ সিংহ বুলি কোৱাই বেছি ভাল হ'ব ন হ'লেও মনত ৰাখিব লৰ্ড বেলেজেলিক বংগৰ সিংহ বুলি কোৱা হয় আৰু তেওঁৰ সময়তে সহায়ক সন্ধি ষ্টাৰ্ট হৈছিলে সহায়ক সন্ধি কি হয় যিসকল ৰজা আছিলে সেই ৰজাসকলে আমি পাই আহিছো ন আমাৰ অকমান জেগাত সকলোৱে শাসন কৰি আছিলে সেই ৰজাসকলক সহায়ৰ হাত আগবঢ়াইছিলে সহায়ৰ হাত এনেকৈ আগবঢ়াইছিলে যে আমাৰ সৈন্যবাহিনী থাকিব আপোনালোকৰ ৰাজসভাত আৰু যদি আপোনালোকৰ ক'ৰবাত প্ৰয়োজন হয় ক'ৰবালৈ নিবলগীয়া হয় আপোনালোকে লৈ যাব পাৰে তেওঁলোকৰ লগত যুদ্ধ কৰাব পাৰে ৰাজ্য বিস্তাৰ কৰিব পাৰে কি কৰে সকলো কৰিব পাৰে সকলো খালি আপোনালোকৰ খৰচ পাতি দৰমহা সকলো আপোনালোকে কৰিব লাগিব কিন্তু কি হয় যেতিয়া লোকৰ দেশৰ মানুহ আহি আমাৰ ইয়াত থাকিব তেওঁলোকে ভিতৰৰ সেই পৰিস্থিতিটো গম পাব নাই ৰাজসভাত কি হৈ আছে গম পাব নাই আৰু হেতু ব্ৰিটিছৰ মানে মূল উদ্দেশ্য আছিল হেতু কেনেকৈ তেওঁলোকৰ নিজৰ অধীনলৈ নিব পাৰে যেতিয়া তেওঁলোকৰ মাজত অলপ মতবিভেদ হৈ যায় ন সেই ৰাজ্যখন নিজৰ অধীনলৈ লৈ আহে সেই সহায়ক সন্ধিৰ অনুসৰি মানে আমাৰ যিসকল প্ৰথমতে ৰজাসকলে বা আমাৰ যিসকলে তেওঁলোকৰ পৰা সহায় লৈছিলে সেইসকলে ভাবিছিলে ঠিকে আছে আমি এইটো সহায় পাইছোঁ কিন্তু পাছত গৈ সেই সহায়ক সন্ধিৰ অধীনত যিসকলে সৈন্যবাহিনীয়ে সহায় কৰিছিলে তেওঁলোকে সেই ৰাজ্যসমূহ ব্ৰিটিছৰ অধীনলৈ লৈ গৈছিলে লৰ্ড বেলেজেলিয়ে ফৰ্ট উইলিয়াম কলেজ স্থাপন কৰিছিলে তো মনত ৰাখিব এইটো সুধি থকা দেখা গৈছে আৰু লৰ্ড বেলেজেলিয়ে ৰাজ্য সম্প্ৰসাৰণৰ ক্ষেত্ৰতো বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছিলে তেওঁৰ সময়ত ৰাজ্যখন মানে ভাৰতখন বহুত দূৰলৈকে তেওঁ নিজৰ অধীনলৈ লৈ গৈছিলে ঠিক আছে লৰ্ড হেষ্টিংছে 1813 চনৰ পৰা 1823 চনলৈকে ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে তেওঁৰ সময়ত এংলো নেপালী যুদ্ধ হৈছিলে 1816 চনত আৰু তেওঁ যিসকল পিণ্ডাৰী অৰ্থাৎ মাৰাঠাসকলৰ যিটো শেষৰ শক্তি পিণ্ডাৰী বুলি কয় সেই পিণ্ডাৰীসকলৰ অন্ত কৰিছিলে ঠিক আছে এইটো সুধিব পাৰে কাৰ সময়ত নেপালী যুদ্ধ হৈছিলে লৰ্ড হেষ্টিংছৰ সময়ত আৰু তেওঁৰ সময়তে যিসকল মাৰাঠাৰ শেষ শক্তি পিণ্ডাৰী তেওঁলোকক শেষ কৰা হৈছিলে এতিয়া আহোঁ লৰ্ড আৰ্মহছ আমাৰ অসমৰ দৃষ্টিকোণৰ পৰা তেওঁ ইম্পৰ্টেণ্ট হয় তেওঁ আছিলে কাৰ্যকাল 1823 চনৰ পৰা 1828 চনলৈকে তেওঁৰ সময়তে বৰ্মা যুদ্ধ হৈছিলে বৰ্মা মানে ম্যানমাৰৰ লগত যিসকল মান আছিলে মান আমাৰ অসমত শাসন কৰিছিলে ন সেই মানসকলৰ লগত যুদ্ধ হৈছিলে তেওঁলোকৰ মান আৰু ইংৰাজৰ মাজত প্ৰথমখন যুদ্ধ হৈছিলে 1824 চনত বিলাকত ইং বৰ্মী যুদ্ধ বুলি কওঁ মান আৰু ইংৰাজৰ মাজত 4 জেগাত যুদ্ধ হৈছিলে ফাৰ্ষ্ট যুদ্ধ হৈছিলে ব্ৰহ্মপুত্ৰ উপত্যকাত তাৰপিছত কাছাৰ ৰাজ্যত মণিপুৰত আৰু শেষত ম্যানমাৰত হৈছিলে ম্যানমাৰৰ যুদ্ধত মানে ইংৰাজ আৰু মানসকলৰ মাজত সন্ধি হৈছিলে যিখনক ইয়াণ্ডাবু সন্ধি বুলি কয় 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিলে আমি সেইবিলাকৰ বিষয়ে যেতিয়া মানৰ আক্ৰমণ পঢ়িছিলোঁ অসম হিষ্ট্ৰী পঢ়িছিলোঁ তেতিয়া আমি ডিটেইলছত আলোচনা কৰিছিলোঁ আৰু এতিয়া আমি মনত ৰাখিবলগীয়া কথাটো হ'ল সেই সময়ত বংগৰ গভৰ্ণৰ জেনেৰেল কোন আছিলে লৰ্ড আৰ্মহছ তাৰপাছৰ অন্য এজন গভৰ্ণৰ জেনেৰেল হ'ল লৰ্ড উইলিয়াম বেণ্টিং আমি লৰ্ড উইলিয়াম বেণ্টিঙৰ নাম নিশ্চয় শুনিছোঁৱে লৰ্ড উইলিয়াম বেণ্টিঙে 1828 চনৰ পৰা 1835 চনলৈকে তেওঁ কাৰ্যকাল আছিলে সেই সময়খিনিত তেওঁ প্ৰশাসন শৈক্ষিক আদিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে আমি সকলোৱে শুনি আহিছোঁ ন সতীদাহ প্ৰথা আছিলে আগতে সতীদাহ প্ৰথা মানে কি হয় যেতিয়া এগৰাকী পত্নীৰ মানে তেওঁৰ স্বামীৰ মৃত্যু হয় তেতিয়া সেই যিকুৰা জুই জ্বলি থাকে মানে স্বামীক যিকুৰা জুইত মানে জ্বলোৱা হয় জুইকুৰা তেওঁ নিজে জ্বলি দাহ যাবলগীয়া হৈছিলে সেইটো সতী প্ৰথা আছিলে সেই প্ৰথাবিলাক যিবিলাক আমাৰ কাৰণে কুপ্ৰথা আছিলে ন আমাৰ ভাৰতীয় হওক বা অইন ক'ৰবাতে হওক যিটো বেয়া সেইটো বেয়াই হয় সেই কুপ্ৰথাটোৰ বিৰুদ্ধে মাত মাতিছিলে তেওঁ সতী প্ৰথা বিলুপ্তিৰ ক্ষেত্ৰত বিশেষভাৱে মানে কাম কৰিছিলে তেওঁ 1829 চনত সতী প্ৰথাক অবৈধ বুলি ঘোষণা কৰিছিলে আৰু সেই সময়ৰ আমাৰ ভাৰতত আছিলে ৰাজা ৰামমোহন ৰায়ৰ সহযোগত তেওঁ সতীদাহ প্ৰথাৰ শেষ কৰিছিলে আৰু এইখিনিত এটা মনত ৰাখিব লৰ্ড উইলিয়াম বেণ্টিং বংগৰ শেষৰজন গভৰ্ণৰ জেনেৰেল আছিলে মানে এনেকুৱা নহয় যে সেইখিনিতে শেষ কাৰণ বংগৰ পৰা যেতিয়ালৈকে শাসন কৰি আছিলে তেতিয়ালৈকে বংগৰ গভৰ্ণৰ জেনেৰেল আছিলে আৰু ইয়াৰ পাছত ক্ৰমান্বয়ে মানে এখনকৈ গোটেই ভাৰতখনেই ইংৰাজৰ হাতলৈ যোৱাৰ নিচিনা হ'ল সেইকাৰণে সেই সময়ৰ পৰা ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদৰ ষ্টাৰ্ট হৈছিলে আৰু লৰ্ড উইলিয়াম বেণ্টিং প্ৰথমজন ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিলে আমি ইয়াৰ আগত যেতিয়া পঢ়িছিলোঁ তেতিয়া পাই আহিছোঁ তেওঁ প্ৰথমজন ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিলে
তেওঁ অকল সতীদাহ প্ৰথাই নহয় নৰবলি প্ৰথা মানে আগতে ধৰক দেৱ দেৱীক সন্তুষ্ট কৰিবলগীয়া বা কিবা কিবি কাৰণ আমি আগতে শুনিছোঁ ন যেতিয়া দলং বনাব লাগে সেই দলং বনোৱাৰ কাৰণেও নৰবলি দিয়ে এই তেনেকুৱা ধৰণৰ কিছুমান কুপ্ৰথা আছিলে সেই প্ৰথাবিলাকো তেওঁ নাইকিয়া কৰিবৰ বাবে কাম কৰিছিলে ইয়াৰ উপৰিও তেওঁ ইংৰাজী শিক্ষা আইন 1835 আনিছিলে যিখনৰ জৰিয়তে মানে তেওঁ ইংৰাজী শিক্ষাৰ বিকাশৰ বাবে বিশেষভাৱে কাম কৰিছিলে আৰু এই সময়ছোৱাত মানে লৰ্ড উইলিয়ামৰ যিমানখিনি কাৰ্যকাল আছিলে 1828 চনৰ পৰা 1835 চনলৈ এই সময়খিনিক সংস্কাৰৰ যুগ বুলি কোৱা হয় কাৰণ ধৰক এটা পথাৰ পৰা অন্য এটা পথাৰলৈ কনভাৰ্ট কৰাটো ইমান সহজ কথা নহয় ন আমাৰ কি হয় আমি সমাজত যিখিনি দেখি আহিছোঁ যিখিনি শুনি আহিছোঁ সেই দেখি বা শুনি অহাখিনিকে আমি বিশ্বাস কৰোঁ বা মানুহ পাই নাপায় সেইখিনি আমি আগৰ পৰাই পাই আহিছোঁ কিন্তু আজি যদি আমাক কিবা এটা পায় বুলি কয় কিবা এটা নাপায় বুলি কয় আমি এতিয়া মানি ল'ব নোৱাৰোঁ এতিয়া ইমান বিজ্ঞানৰ যুগৰ পাছতো আমি কিছুমান কথা আগৰ মতে চলি থাকোঁ সেই তেনেকৈ তেতিয়া সেই সময়খিনিত ভাবক তেনেকুৱা এটা প্ৰথা আছিলে আৰু যদি সতীৰ মৃত্যু হ'ব নোৱাৰে বা সতীৰ তেওঁৰ হাজবেণ্ড মৃত্যু হ'লে ৱাইফৰ লগতে মৃত্যু মানে জুইত জাহ দিব নোৱাৰে বুলি ক'লে মানুহে মানি নলৈছিলে ইমান এটা টাফ পৰিস্থিতিত ইমানখিনি সংস্কাৰ কৰিছিলে সেইটো বহুত ডাঙৰ কথা আছিলে আৰু এই ক্ষেত্ৰত ৰাজা ৰামমোহন ৰায়ে বিশেষভাৱে সহায় কৰিছিলে এই সময়খিনি সংস্কাৰৰ যুগ বুলি কোৱা হয় তাৰপাছত ভাৰতৰ অন্য এজন গভৰ্ণৰ জেনেৰেল হৈছে চাৰ্লছ মেটকাফে ভাৰতীয় সংবাদ পত্ৰৰ ওপৰত থকা যিখিনি প্ৰতিবন্ধকতা আছিলে সেইখিনি নাইকিয়া কৰিছিলে সেইকাৰণে এওঁক ভাৰতীয় সংবাদ পত্ৰৰ মুক্তিদাতা বুলি কোৱা হয় যেতিয়া আমি প্ৰেছ এডসমূহ আলোচনা কৰিছিলোঁ সেই প্ৰেছ এডসমূহ আলোচনা কৰোঁতে আমি পাইছিলোঁ ন আমাৰ ভাৰতীয় সংবাদ পত্ৰখিনিৰ স্বাধীনতা নাছিলে মানে যি মন যায় সংবাদ পত্ৰখিনি সেইখিনি ছপা কৰিব নোৱাৰে ইয়াত কিছুমান বাধা থাকে সেই বাধাখিনি মানিহে আমাৰ ভাৰতীয় বাতৰি কাকতখিনি প্ৰচাৰ কৰিব পাৰিছিলে আৰু ইয়াৰ পাছত যেতিয়া ভাৰ্নিকুলাৰ এক্ট আহিছিলে তেতিয়াতো আৰু ভয়ংকৰ হৈছিলে ভাৰতীয় ভাষাত বাতৰি কাকত প্ৰকাশতে বাধা দিছিলে আৰু যদি ভাৰতীয় ভাষাত বাতৰি কাকত প্ৰকাশ কৰিবলৈ হয় তেনেহ'লে ইংৰাজৰ অনুমতি লৈ ইংৰাজক কি প্ৰকাশ কৰা হৈছে তাক দেখুৱাইহে মানে আমি বাতৰি কাকত প্ৰকাশ কৰিব পাৰিছিলোঁ তেনেকুৱা ধৰণৰ হৈছিলে এই যেতিয়া চাৰ্লছ মেটকাফ আহিছিলে সেই মেটকাফে অলপ মানে বাতৰি কাকতখিনি প্ৰচাৰ কৰাত যিখিনি বাধা আছিলে সেই বাধাখিনি নাইকিয়া কৰিছিলে সেইকাৰণে তেওঁক ভাৰতীয় সংবাদ পত্ৰৰ মুক্তিদাতা বুলি কোৱা হয় সুধিব পাৰে কাক ভাৰতীয় সংবাদ পত্ৰৰ মুক্তিদাতা বুলি কোৱা হয় চাৰ্লছ মেটকাফক এজন গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড অকলেণ্ডে 1836 চনৰ পৰা 1842 চনলৈকে ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদত নিযুক্তি দিয়া হৈছিলে তেওঁ যিটো জিটি ৰোড বুলি কওঁ আমি গেনট্ৰাং ৰোড সেই গেনট্ৰাং ৰোডটো পুনৰ নিৰ্মাণ কৰিছিলে ইয়াৰ উপৰিও তেওঁ এখন এক্ট আনিছিলে যিখন এক্টৰ জৰিয়তে তেওঁ বগা আৰু ক'লাৰ মাজত থকা পাৰ্থক্য নাইকিয়া কৰিবৰ বাবে চেষ্টা কৰিছিলে কি হয় ইংৰাজসকলে মানে ভাবে যিসকল ক'লা মানুহ মানে ধৰক আমাৰ ভাৰতৰ মানুহখিনি ইংলেণ্ডৰ মানুহখিনিতকৈ বহুত ক'লা ন সেই ক'লা মানুহখিনি ভগৱানে ক'লাকে এই কাৰণেই সৃষ্টি কৰিছে যে সেই মানুহখিনি বেয়া বা সেই মানুহখিনিয়ে আগতে বেয়া কাম কৰিছিলে আমি যেনেকৈ ভাবোঁ কিবা এটা কাম কৰিলে এই আমুকটোৰ কাৰণেহে এওঁ বেয়া হ'ল ভাবে তেওঁ মানে ক'লা হৈ জন্ম হোৱাটো তেওঁলোকৰ মতে পাপ আছিলে আৰু সেই কাৰণে তেওঁলোকে ভাৰতীয় মানুহখিনিৰ বা অন্য যিখিনি ক'লা মানুহ আছিলে সেইখিনিক বহুত মানে বেয়া দৃষ্টিৰে চাইছিলে আৰু সেই পাৰ্থক্যটো নাইকিয়া কৰিবৰ বাবে বগা আৰু ক'লাৰ মাজত থকা পাৰ্থক্যটো নাইকিয়া কৰিবৰ বাবে তেওঁ ব্লেক এক্ট নামৰ এখন এক্ট আনিছিলে তাৰপাছত আহোঁ লৰ্ড হাৰ্ডিং প্ৰথমে 1844 চনৰ পৰা 1848 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিলে তেওঁৰ সময়ত এংলো শিখ যুদ্ধ হৈছিলে 1845 পৰা 1846 চনলৈকে সুধিব পাৰে শিখ যুদ্ধৰ পাছতে পঞ্জাৱখনো ব্ৰিটিছৰ হাতলৈ গুচি গৈছিলে আমি আগতে পাই আহিছোঁ যেতিয়া এংলো শিখ যুদ্ধৰ কথা পঢ়ি আহিছিলোঁ হাৰ্ডিং প্ৰথমৰ দিনতে এংলো শিখৰ যুদ্ধ হৈছিলে এতিয়া হ'ল লৰ্ড ডেলহাউচি বহুত ইম্পৰ্টেণ্ট হয় লৰ্ড ডেলহাউচিৰ অৱদান ভাৰতত বিশেষভাৱে উল্লেখনীয় তেওঁক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি কোৱা হয় তেওঁৰ আগলৈকে কিছুমান ৰীতি নীতি কুপ্ৰথা আমাৰ ভাৰতৰ সমাজখনত চলি আছিলে সেইবিলাক নাইকিয়া কৰাৰ লগতে মানে যিখন আধুনিক ভাৰতৰ চিত্ৰ এতিয়া কি হয় আমাৰ ট্ৰেইন বিমান সেইবিলাকৰ যিবিলাক সুবিধা আছে ডাক সেই ব্যৱস্থাবিলাক তেওঁ উন্নয়ন কৰিছিলে বা সেইবিলাকৰ তেওঁ ষ্টাৰ্ট কৰিছিলে আৰু কিন্তু তেওঁৰ কিছুমান নীতিৰ কাৰণে চিপাহী বিদ্ৰোহ হৈছিলে বুলি কোৱা হয় তেওঁ কিছুমান এনেকুৱা নীতি আনিছিলে যিবিলাকৰ জৰিয়তে ভাৰতৰ মানুহখিনিয়ে বহুত মানে তেওঁ ঘিণ কৰিছিলে ইংৰাজক বহুত ঘিণ কৰিছিলে আৰু ইংৰাজৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিলে আমি সেইবিলাক চাম ফাৰ্ষ্টতে আমি তেওঁ যিখিনি ভাল কাম বা যিখিনি প্ৰচেষ্টা তেওঁ ভাল কাম কৰিছিলে সেইখিনি চাই লওঁ তেওঁ আধুনিকীকৰণৰ প্ৰচেষ্টা চলাইছিলে তেওঁৰ সময়তেই 1853 চনত ভাৰতত এখন ৰেল চলাচল কৰিছিলে মুম্বাইৰ পৰা থানেলৈ তাৰ উপৰিও কলকাতাৰ পৰা দিল্লীলৈকে তাঁৰ বিভাগটো স্থাপন কৰিছিলে ইয়াৰ জৰিয়তে যিসকল সৈন্যবাহিনী আছে সেই সৈন্যবাহিনীসকলক সোনকালে খবৰ দিব পাৰে যিটো আমাৰ মোবাইলৰ নিচিনা ব্যৱস্থা সেই তাঁৰৰ জৰিয়তে এটা খবৰ পঠিয়াব পাৰে অতি সোনকালে সেই তাঁৰ ব্যৱস্থাৰ তেওঁ প্ৰচলন কৰিছিলে ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে PWD স্থাপন কৰিছিলে ভাবক তেতিয়াৰ দিনতেই মানে জাষ্ট সেইটো ফাৰ্ষ্ট ষ্টেপ হৈছিলে তেতিয়া এইবিলাক আমাৰ মাজত নাছিলে মানে ইয়াৰ উপৰিও তেওঁৰ সময়তে 1854 চনত
উড ডিস্পেচ আহিছিলে আমি উড ডিস্পেচৰ কথা পঢ়ি আহিছোঁ শিক্ষাৰ বিকাশৰ কাৰণে উড ডিস্পেচখন আহিছিলে ইয়াত কি কৰা হৈছিলে প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা উচ্চ শিক্ষা উচ্চতৰ শিক্ষা সকলো সামৰি লোৱা হৈছিল আৰু সেই সময়তে তিনিখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে কলকাতা বিশ্ববিদ্যালয় বম্বে আৰু মাদ্ৰাজ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে সেই সময়ত ভাৰতৰ গভৰ্ণৰ আছিল লৰ্ড ডেলহাউচি আৰু সেইবিলাক কাৰণতে তেওঁক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি কোৱা হয় এতিয়া তেওঁ এনেকুৱা কি নীতি প্ৰচলন কৰিছিলে যাৰ কাৰণে আমি 1857 চনৰ বিদ্ৰোহ হৈছিলে বুলি কওঁ তেওঁ ডক্ট্ৰিন অফ লেপছ নামৰ যিটো ৰুল সেই ৰুলটো আনিছিলে যাক আমি হৰপ নীতি বুলি কওঁ ইয়াৰ জৰিয়তে কি কৰা হৈছিলে তেওঁ যিখিনি সৰু সৰু ৰাজ্য আছিলে সেই সৰু সৰু ৰাজ্যখিনিক টাৰ্গেট কৰিছিলে মানে ডাইৰেক্ট এনেকৈ লৈ ল'ব নোৱাৰে ন যে তুমি আমাৰ অধীনত কাৰণ তেওঁলোকে বিজনেছ কৰিবলৈ আহিছিলে ভাৰতত যেতিয়া ভাৰতৰ শাসন ব্যৱস্থা দুৰ্বল দেখিলে তেতিয়াহে ভাৰতৰ শাসন ব্যৱস্থাত মান মাতিছিলে য'তে পাইছে ততে তেওঁলোকে নিজৰ অধীনলৈ নিছে আৰু মানে তেতিয়া তেওঁ এনেকুৱা এটা চাল খেলিলে যে যিখিনি নিজে তেতিয়াও স্বাধীনভাৱে শাসন কৰি আছে সেইখিনিক নিজৰ অধীনলৈ নিব লাগে তাৰ কাৰণে এটা হৰপ নীতিৰ ব্যৱস্থা কৰিছিলে ইয়াৰ আগতে বেলিজিলি আমি পাই আহিছোঁ ন বেলিজিলি সহায় সন্ধিৰ অধীনত সহায় কৰি সৈন্য বাহিনী দি সহায় কৰি তেওঁলোকক পাছত নিজৰ ইংৰাজৰ লগত মিলাই লৈছিলে তেনেদৰে এওঁ হৰপ নীতি আনিছিলে হৰপ নীতিৰ জৰিয়তে প্ৰথম খতৰা যিখন মহাৰাষ্ট্ৰৰ হয় সেই খতৰাক নিজৰ অধীনলৈ নিছিলে আৰু ঝান্সী অৱধ সেইবিলাকো তেওঁলোকে নিজৰ অধীনলৈ নিছিলে ঝান্সীত কি হৈছিলে হৰপ নীতিত মানে কেনেকুৱা ইছ্যু দেখুৱাইছিলে চাব ঝান্সীৰ ৰাণী আমি সকলোৱে শুনি আহিছোঁ ঝান্সীৰ ৰাণী ৰজা গংগাধৰ ৰাওৰ লগত বিয়া হৈছিলে আৰু যেতিয়া বিয়া হোৱাৰ অলপ দিনৰ পাছতে গংগাধৰ ৰাওৰ মৃত্যু হয় আৰু ঝান্সীৰ ৰাণীৰ মানে কোনো ধৰণৰ সন্তান নাথাকিলে সেইকাৰণে তেওঁ এজন সন্তান তুলি ল'লে যিজনক আমি তুলনীয়া সন্তান বুলি কওঁ তুলনীয়া সন্তানো তেওঁ মানে নিজে তুলি লৈছে যেতিয়া তেওঁৰ সন্তান ন তেওঁ এই পাছত ৰজা হ'ব তেতিয়া ব্ৰিটিছে কৈছিলে যে তুমি যদি তোমাৰ নিজৰ সন্তান থাকিলেহেঁতেন তেতিয়া ৰজা হ'ব পাৰিলেহেঁতেন কিন্তু তুলনীয়া সন্তানক ৰজা হ'বলৈ দিব নোৱাৰি ঠিক তেনেদৰে অৱধৰ যিজন নবাব আছিলে বাজিত আলী শ্বাহ আৰু তেওঁ কি কৈছিলে তেওঁক ডাইৰেক্টলি কৈছিলে আৰু তুমি ভাল শাসন কৰা নাই তোমাৰ শাসনত জনসাধাৰণ সন্তুষ্ট নহয় তুমি কুশাসন কৰিছা সেইকাৰণে তুমি শাসন কৰি থাকিব নোৱাৰা আমাক দি দিয়া তেনেকৈ অৱধখন লৈ লৈছিলে তাৰপাছত নানা চাহেব যিজন আছিলে নানা চাহেব কানপুৰৰ হয় সেই তেওঁক কি কৰিছিলে এইটো পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিলে ন ব্ৰিটিছে কিছুমান ৰজাক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিলে নিজৰ অধীনত ৰাখিছিলে সেই পেঞ্চন দিয়াৰ ৰজাৰ তেওঁ পেঞ্চন বন্ধ কৰি দিছিলে পেঞ্চন বন্ধ কৰি লগত মিলাই লৈছিলে বিহাৰৰ যিজন কোঁৱৰ সিং বুলি আছিলে তেওঁ এজন জমিনদাৰ আছিলে বাৰু সেই জমিনদাৰজনৰ জমিনদাৰী লৈ লৈছিলে তাৰপিছত তেনেদৰে ছিকিমত কি হৈছিলে ছিকিমততো একেবাৰে কোনো কাৰণ নাইকিয়া নিচিনা কাৰণ ছিকিমত এজন ইংৰাজ ডাক্তৰ গৈছিলে আৰু ডাক্তৰজন গ'লত মানে ছিকিমৰ জনসাধাৰণে সন্মান নকৰিলে বুলি ক'লে যে তোমালোকৰ ছিকিমৰ জনসাধাৰণে আমাৰ ইংৰাজক সন্মান কৰা নাই সেইকাৰণে তোমালোকে স্বাধীন হৈ থাকিব নোৱাৰা আমাৰ অধীনলৈ আহা মানে সেই ডক্ট্ৰিন অফ লেপছ অৰ্থাৎ হৰপ নীতিৰ জৰিয়তে তেনেকৈ ৰাজ্যবোৰ নিজৰ অধীনলৈ লৈ লৈছিলে আৰু যিটোৱে 1857 চনৰ বিদ্ৰোহৰ মূল কাৰণ হৈ পৰিছিলে ঠিক আছে তেওঁ এইটোও ক'ব নোৱাৰে যে তেওঁ একেবাৰে আমাৰ ইয়াত কাম কৰা নাছিলে কিন্তু আৰু নিজৰ অধীনলৈ দিছিলে নিজৰ স্বাৰ্থৰ কাৰণেই কাম কৰিছিলে তেওঁৰ কাৰণেই আমাৰ ভাৰতৰ ৰেলৱে টেলিগ্ৰাম ডাক আদি ব্যৱস্থাখিনিৰ প্ৰচলন হ'বলৈ পালে শিক্ষাৰ ক্ষেত্ৰতো বহুতখিনি আগবাঢ়ি গ'ল এইখিনি কৰি মেলি তেওঁ গ'ল তাৰ পাছত গভৰ্ণৰ হ'ল ভাৰতৰ গভৰ্ণৰ হ'ল লৰ্ড কেনিঙে 1856 চনৰ পৰা 1857 চনলৈকে গভৰ্ণৰ হিচাপে হৈ আছিলে আৰু তাৰ পাছত 1858 চনৰ পৰা তেওঁ ভাইচৰ হিচাপে নিযুক্তি দিলে মানে তেওঁ ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল আৰু প্ৰথমজন ভাইচৰ আছিলে মনত ৰাখিব লৰ্ড কেনিং যেতিয়া লৰ্ড কেনিং আহিলে সেই সময়তে 1857 চনত চিপাহী বিদ্ৰোহ হ'ল চিপাহী বিদ্ৰোহত তেওঁক ধুই পেলালে আৰু মানে তেওঁ কাম কৰিলে কোনোবাই মাৰ খালে কোনোবাই তেনেকুৱা হ'ল লৰ্ড কেনিঙত বহুতখিনি অত্যাচাৰ তেওঁ মানে বহুত সহিবলগীয়া হ'ল আৰু আমি চিপাহী বিদ্ৰোহ যেতিয়া পঢ়িছোঁ তেতিয়া গম পাইছোঁ যেতিয়া মানে সেইটো বহুত জংকী আন্দোলন আছিলে সেই সময়ত তাতকৈ জংকী আন্দোলন কিন্তু ভাৰতত হোৱা নাই বাকীখিনি অসহযোগ ভাৰতীয় ইমানখিনি মানে মাৰপিট হোৱা নাছিলে আৰু ইয়াৰ মূল কাৰণ এনেকুৱাও নাছিলে যে একেটা ৰাতিৰ ভিতৰতে হোৱা নাছিলে তৎকালীন কাৰণ আছিলে মংগল পাণ্ডে গুলীয়াই হত্যা কৰিছিলে কিন্তু সেই যে হৰপ নীতিৰ জৰিয়তে ৰাজ্য ল'লে তাৰ উপৰিও বহুত কাৰণ আছে চিপাহী বিদ্ৰোহটো হৈছিলে তাৰপাছত 1858 চনত যেতিয়া চিপাহী বিদ্ৰোহ শেষ হ'ল চিপাহী বিদ্ৰোহ শেষ হোৱাৰ পাছত 1 নৱেম্বৰ 1858 চনত লৰ্ড কেনিঙে এখন ঘোষণাপত্ৰও পঢ়িছিলে যিখন ৰাণী ভিক্টৰিয়াৰ পৰা আহিছিলে আৰু সেইখন পঢ়িছিলে এলাহাবাদত সেই ঘোষণাপত্ৰখনৰ অনুসৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন সেইখিনিতে অন্ত পৰিছিলে আৰু ভাৰতত যিজন গভৰ্ণৰ জেনেৰেল আছিলে সেই গভৰ্ণৰ জেনেৰেলৰ পদটো নাইকিয়া কৰি এজন ভাইচৰ পদৰ সৃষ্টি কৰা হৈছিলে ভাইচৰ মানে এজন ৰজাৰ সচিব ৰজাৰ যেনেকৈ আদেশ কৰিব বা ৰজাৰ এজন প্ৰতিনিধি হিচাপে ইয়াত কাম কৰিব তেনেকৈ এজন ভাইচৰ পদৰ সৃষ্টি কৰা হৈছিলে মানে তেতিয়াৰ পৰা কোম্পানী শাসন নাইকিয়া হৈছিলে লৰ্ড কেনিঙৰ দিনত আমি চিপাহী বিদ্ৰোহ হৈছিলে পাইছিলোঁ আৰু ইয়াৰ উপৰিও তেওঁ এটা বহুত ভাল কাম কৰিছিলে 1856 চনত তেওঁ হিন্দুৰ যিসকল বিধৱা আছিলে সেই বিধৱাসকলৰ পুনৰ বিবাহৰ বাবে কাম কৰিছিলে বা মাত মাতিছিলে মানে
এতিয়াও আমাৰ সমাজখনে বিধৱাসকলক বহুত যিটি কয়, এতিয়াও কয়। আৰু তেতিয়াৰ দিনত এনেকুৱা আছিলে যে বিধৱাসকলে মানে ৰাস্তায়ো যাব নোৱাৰিছিলে। এগৰাকী মহিলাৰ তেওঁৰ স্বামীৰ মৃত্যু হয়, তেওঁক গাঁৱৰ পৰা উলিয়াই দিছিলে, এনেকুৱা ধৰণৰ শাস্তি কৰিছিলে। এতিয়াও আমাৰ সমাজত বহুত জেগাত এতিয়াও তেনেকুৱা কিছুমান কাম কৰি থকা দেখা যায়। লৰ্ড ডেলহাউচিৰ দিনত সেইটো আৰম্ভ হ'ল আৰু 1856 চনত তেওঁ এইটো পাছ কৰিছিলে আৰু ইয়াত বিশেষভাৱে সহায় কৰিছিলে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে। তাৰ পাছত আহোঁ লৰ্ড মেও। লৰ্ড মেওৱে ভাৰতত জনগণনাৰ কথা কৈছিলে। জনগণনা মানে ভাৰতত কিমান লোক আছে, যিটো আমি লোকপিয়ল কৰোঁ, সেই লোকপিয়লৰ কথা কৈছিলে। তেতিয়াই তেওঁ লোকপিয়ল কৰিব খুজিছিলে, কিন্তু তেওঁ সেইটো আধাতে বাদ দিলে। মানে তেওঁ ইমানেই হিচাপ কৰি শেষত ভাগৰি পৰিলে, ভাৰতৰ ইমান মানুহ নাই, নহ'ব আৰু তেওঁ শেষত এৰি দিছিলে। মানে তেওঁ হিচাপ কৰি শেষেই কৰিব নোৱাৰিলে। আৰু আমি পাইছোঁ ন, সেই সময়ত মানে কাৰাবাস দিলে আন্দামান নিকোবৰলৈ পঠিয়ায়। তাত মানে কলাদ্বীপ বুলি কোৱা হয়, যিসকল স্বতন্ত্ৰতা সেনানী আছিলে বা যিসকল চিপাহী বিদ্ৰোহৰ লগত জড়িত আছিলে বা তেনেকৈ আমাৰ ভাৰতখন স্বাধীন কৰাৰ ক্ষেত্ৰত জড়িত আছিলে, তেওঁলোকক এৰেষ্ট কৰি তালৈ পঠিয়াই দিয়া হয়। আৰু তালৈ গ'লে মানে ঘূৰি আহিব নোৱাৰিব বুলি ভাবে, সেই তালৈ গৈছিলে তেওঁ। তাৰে এজন কাৰাবন্দীয়ে লৰ্ড মেওক হত্যা কৰে। তেওঁ এখন কলেজ স্থাপন কৰিছিলে, যিখন আজমেৰত আছে আৰু নামটো হৈছে মেও কলেজ। লৰ্ড নৰ্থব্ৰুকে 1872 চনৰ পৰা 1876 চনলৈকে ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদত নিযুক্তি হৈ আছিলে। আৰু তেওঁৰ সময়ত নেটিভ মেৰেজ এক্ট নামৰ এখন এক্ট আহিছিলে আৰু ইয়াৰ জৰিয়তে আন্তঃৰাজ্যিক বিবাহৰ মান্যতা দিয়া হৈছিলে। এইসকল ভাইচৰৰ ভিতৰত দুজন ইম্পৰ্টেণ্ট আছে। এজন হৈছে লৰ্ড লিটন, এজন হৈছে লৰ্ড ৰিপন। দুইজনৰ নামকেইটা মাজত মিল আছে, কিন্তু দুইজনৰে মাজত আকাশ পাতাল পাৰ্থক্য আছে। এজনে যদি বহুত ভাল কাম কৰিছে, এজনে বহুত বেছি বেয়া কাম কৰিছে। ফাৰ্ষ্ট আহোঁ লৰ্ড লিটন। লৰ্ড লিটনে 1874 চনৰ পৰা 1880 চনলৈকে গভৰ্ণৰ জেনেৰেল পদত নিযুক্তি হৈ আছিলে আৰু তেওঁৰ মানে বহুত কিবা কিবি কাম কৰিছিলে, যিবিলাকে ভাৰতত বহুত বেছি ক্ষতি কৰিছিলে। সেইবিলাকৰ ভিতৰত কি আছিলে, চিভিল ছাৰ্ভিচৰ পৰীক্ষা। সেই চিভিল ছাৰ্ভিচ পৰীক্ষা অৰ্থাৎ ICS অৰ্থাৎ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে এটা পৰীক্ষা পাতিছিলে। সেই পৰীক্ষাটো ইংলেণ্ডত পাতে। সেই পৰীক্ষাটোৰ কাৰণে প্ৰথমতে বয়সৰ সময় আছিলে 21 বছৰ। 21 বছৰলৈকে মানে সেই পৰীক্ষাটো দিব পাৰে, কিন্তু তেওঁৰ সময়ত সেই মানে পৰীক্ষাটোৰ দিয়াৰ বয়স কমাই পেলাই 19 বছৰ কৰিছিলে। আৰু 19 বছৰ কৰাৰ ফলত মানে কেনেকেনো সম্ভৱ ন, যেতিয়া 19 বছৰ বয়সত গ্ৰেজুৱেশ্যন কমপ্লিটেই নহয় আৰু তেনেকুৱা স্থলত যদি বয়সটো 19 বছৰ কৰি দিয়ে, তেনেকেনো পৰীক্ষা দিব। সেইটো ভাৰতীয়সকলৰ বাবে কৰা এটা বহুত ডাঙৰ অন্যায় আছিলে। তেওঁ কি কৰিছিলে, এখন এক্ট আনিছিলে যিখনক আৰ্মছ ৰেট বুলি কোৱা হয়। সেই এক্টখনৰ জৰিয়তে কোৱা হৈছিলে যে ভাৰতীয়সকলৰ হাতত কোনো ধৰণৰ বন্দুক বাৰুদ ৰাখিব নোৱাৰে। যদি ভাৰতীয়সকলে নিজৰ লগত বন্দুক বাৰুদ ৰাখিব বিচাৰে, তেতিয়া ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ওচৰত বা DMৰ ওচৰত তাৰ পাৰ্মিশ্যন ল'ব লাগিব বা তেওঁলোকৰ পৰা লাইচেঞ্চ ল'ব লাগিব। আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটক কোৱা আছিলে যে যেতিয়া পাৰ্মিশ্যন ল'বলৈ আহিব বা পাৰ্মিশ্যন বিচাৰিব, তেতিয়া পাৰ্মিশ্যন দিব নোৱাৰিব। মানে পাৰ্মিশ্যন তেওঁলোকে দিয়া নাছিলে, সেইটো তেওঁলোকৰ প্লেনেই আছিলে। পাৰ্মিশ্যন নিদিলে বন্দুক বাৰুদ ৰাখিব নোৱাৰে আৰু তেওঁলোকে পাৰ্মিশ্যন নিদিয়াৰে সেইটো এটা প্লেন আছিলে। আৰু যেতিয়া মানে এনেকুৱাও কৰা নাছিলে, একেবাৰে নিদিয়াকৈ নাছিলে। ধৰক বছৰেকত কোনোবা এজনক দিছিলে, যিজনে মানে ইংৰাজৰ কাৰণে ভাল আৰু তেওঁ বা কিবা এটা বিদ্ৰোহ তেওঁলোকৰ বিৰুদ্ধে কৰিব নোৱাৰে, সেইকাৰণে কৰিছিলে। ইয়াৰ আগতো 1857 চনত বিদ্ৰোহ হৈ গৈছিলে ন, সেইকাৰণে ভাৰতীয় লোকসকলৰ হাতত যাতে বন্দুক বাৰুদ তেনেকুৱা অস্ত্ৰ শস্ত্ৰ থাকিব নোৱাৰে, তাৰ কাৰণে তেওঁ সেইটো ব্যৱস্থা কৰিছিলে। সংবাদ পত্ৰৰ কাৰণে এটা বহুত ডাঙৰ বেয়া কাম তেওঁ কৰিছিল, হৈছে ভাৰ্নেকুলাৰ এক্টখন আনিছিলে, যিখনৰ জৰিয়তে আমাৰ ভাৰতীয় প্ৰেছৰ ওপৰত নিয়ন্ত্ৰণ কৰা হৈছিলে। সেই এক্টখনত কোৱা হৈছিলে যে কোনো ধৰণৰ ভাৰতীয় ভাষাত বাতৰি কাকত প্ৰচাৰ কৰিলে ইংৰাজৰ অনুমতি ল'ব লাগিব। মানে ধৰক কোনোবা এটা আমাৰ অসমীয়া ভাষাতে যেনিবা বাতৰি কাকত এখন প্ৰকাশ কৰিব লাগে, তেতিয়া ইংৰাজক মানে আগতীয়াকৈ দেখুৱাবগৈ লাগিব আমি ইয়াত কি লিখিছোঁ। যদি ইংৰাজে কয় যে এইকেইটা তুমি ইয়াত প্ৰকাশ কৰিব নোৱাৰা, তেতিয়া যদি বা ইংৰাজ বিৰোধী কিবা মন্তব্য দিয়া হয়, তেতিয়া সেইখন বন্ধ কৰি দিয়া হৈছিলে। কিন্তু ইংৰাজী ভাষাৰ ক্ষেত্ৰত এইটো বাধা নাছিলে। ভাৰতত যিমানখিনি ভাষা আছে সকলোৰ ক্ষেত্ৰতে এইটো বাধা আনি হৈছিলে। সেইকাৰণে এই এক্টখনক ভাৰতীয় সংবাদ পত্ৰৰ মানে ডিঙি চেপি হত্যা কৰা বুলি কোৱা হয়। আৰু ইয়াৰ আগতে আমি পাইছিলোঁ ন, যিজন মেটকাফ নামৰ গভৰ্ণৰ আহিছিলে, তেওঁ ভাৰতীয় সংবাদ পত্ৰৰ মুক্তিদাতা বুলি কোৱা হয়। আৰু ইয়াৰ পাছতেই আকৌ লৰ্ড লিটনে আহি ভাৰতীয় সংবাদ পত্ৰক মানে মাৰি পেলাইছিলে। যদি নিজৰ মতে একো প্ৰকাশেই কৰিব নোৱাৰে, তেনেহ'লে এই চতুৰ্থ স্তম্ভনো কেনেকৈ হ'ল? বা তেতিয়া ভাৰতখনক লগাবৰ পৰাৰ কাৰণে এটাই মাধ্যম আছিলে, বাতৰি কাকত, আৰু তাৰ ক্ষেত্ৰতো তেওঁ বহুত বাধা দিছিলে। আমি মানে এক প্ৰকাৰে চাবলৈ গ'লে লৰ্ড লিটনৰ বহুত মানে এনেকুৱা কাম কৰিছিলে যিবিলাকে ভাৰতীয়ৰ মানে উন্নতিৰ ক্ষেত্ৰত বহুত বাধা দিছিলে। ভাৰ্নেকুলাৰ এখন আনিছিলে, যাৰ জৰিয়তে ভাৰতীয় ভাষাৰ সংবাদ পত্ৰ বন্ধ হৈ গৈছিলে। ICS এক্সাম দিবৰ কাৰণে বয়সৰ সময়টো বহুত কমাই দিছিলে, 19 বছৰ বয়সত। এতিয়াই আমি ধৰক APSC যেনেকৈ এক্সাম হয়, তেনেকুৱা সেইটো ICS এক্সামটো এতিয়া ধৰক আমি কিমান ডাঙৰলৈকে দি থাকিবলগীয়া হয়। তেনেকুৱা এটা এক্সামটো যদি 19 বছৰত কমপ্লিট কৰিবলগীয়া হয়, সেইটো সম্ভৱ নহয়। সেইটো তেওঁ বেয়া কৰিছিলে। আৰু আৰ্মছ ৰেট আনিছিলে, যাতে ভাৰতীয়সকলক নিজৰ হাতৰ মুঠিত ৰাখিব পাৰে।
তেওঁৰ পাছত আহিছিলে লৰ্ড ৰিপন এওঁ বহুত ভাল কাম কৰিছিলে আৰু তেওঁ লৰ্ড লিটনৰ বহুত মানে ডিফাৰেন্স হয় তেওঁ কি হয় যিখিনি মানে লৰ্ড লিটনে ভুল কৰিছিলে বা যিবিলাক কাম ভাৰতীয়সকলে ভাল নাপাইছিলে লৰ্ড লিটনৰ সেইবিলাক শুদ্ধৰণি কৰিছিলে সেইবিলাকৰ ভিতৰত যিখন তেওঁ সিভিল সাৰ্ভিসৰ এক্সামৰ কাৰণে বয়সটো কমাই দিছিলে যে সেই বয়সৰ সময়সীমা পুনৰ 21 বছৰ কৰিছিলে লৰ্ড লিটনে 19 বছৰ কৰি দিছিলে আৰু আকৌ সেই 19 বছৰটো তেওঁ 21 বছৰ কৰাইছিলে ইয়াৰ উপৰি যিখন ভাৰ্নিকুলাৰ এক্ট আৰু আৰ্মছ এক্ট আনিছিলে সেইকেইখনৰ ওপৰত যিবিলাক বাধা আছিলে মানে যিবিলাক বাধা আনিছিলে সেই এক্টকেইখনে সেই এক্টকেইখন উঠাই লোৱা হৈছিলে এতিয়া আমি পাইছো যে তেওঁ আগতে কি কৰিছিলে লিটনে কি কৰিছিলে তাৰ পৰা সেইবিলাক তেওঁ ভাল কৰিছিলে কিন্তু তেওঁ নিজৰ ভাৱেও কিছুমান কাম কৰিছিলে এক প্ৰকাৰে চাবলৈ গ'লে গোটেই যিমানখিনি গভৰ্ণৰ আহিছিলে গোটেই গভৰ্ণৰখিনিৰ ভিতৰত এওঁ বহুত বেছি ভাল আছিলে কাৰণ এওঁ ভগৱানক বহুত ভয় কৰিছিলে মানে তেওঁ এজন ধৰ্মবিশ্বাসী লোক আছিলে তেওঁ ভাবিছিলে যদি তেওঁ বেয়া কাম কৰে ভগৱানে তেওঁক মানে শাস্তি দিব সেইকাৰণে তেওঁ যিমান পাৰে সিমান ভাল কাম কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেইকাৰণে তেওঁ বহুত ভাল কামো কৰি গৈছিলে কিন্তু যিজন লৰ্ড লিটন আছিলে তেওঁ মানে নিজে কৈছিলে মোক কেতিয়াবা নিজকে ভগৱানহে লাগে তেওঁ ভগৱানক ভয় কৰাটো পাছৰ কথা তেওঁ নিজকে ভগৱান বুলি ভাবিছিলে সেইবিলাকৰ ভিতৰত অন্যতম হৈছে তেওঁৰ সময়ত 1881 চনত প্ৰথমখন কাৰখানা অধিনিয়ম আহিছিলে আৰু সেই কাৰখানা অধিনিয়মখনত শিশু শ্ৰমিক আৰু মহিলাৰ ওপৰত কথা কোৱা হৈছিলে শিশু শ্ৰমিকক কি হৈছিলে 7 বছৰৰ যিখিনি তলৰ শিশু হয় সেই শিশুখিনিক কাৰখানাত মানে কাম কৰাত বাধা দিছিলে আৰু কাৰখানাত কাম কৰাটো ইমান সহজ নহয় ন বহুত ডাঙৰ মেচিন থাকে কিবা থাকে ধুলি বালি এজন সৰু শিশুৰ কাৰণে হেতু সেই শিশুজনৰ কাৰণে হেতু মানে স্বাস্থ্যকৰ নহয় সেইকাৰণে 7 বছৰৰ তলৰ যিসকল শিশু আছিলে সেই সকলত কাৰখানাত কাম কৰাত বাধা দিছিলে আৰু ইয়াৰ উপৰিও 7 পৰা যিখিনি 12 বছৰৰ শিশুৱে কাৰখানাত কাম কৰি থাকে সেই শিশুখিনিৰ কাৰণে সময়টো মানে আগতে 12 ঘণ্টা কাম কৰিব লাগিছিলে এজন লেবাৰে আৰু সেই সময়টো কমাই আনি 8 ঘণ্টা কৰিছিলে আৰু মাজত 1 ঘণ্টা মানে ছুটি দিয়াৰ ব্যৱস্থাও তেওঁ ৰাখিছিলে তেনেকে সেই সপ্তাহত মানে 7টা দিনেই আগতে কাম কৰিব লাগে কিন্তু যেতিয়া কাৰখানা অধিনিয়মখন আহিছিলে সেই কাৰখানা অধিনিয়মখন অহাৰ পাছত সপ্তাহত এটা দিনকৈ বন্ধ পাইছিলে তেওঁ স্থানীয় স্বায়ত্ত শাসনৰ কথা কৈছিলে তেওঁ কৈছিলে যে গাঁৱৰ মানুহখিনিয়ে তেওঁলোকৰ এজন মুখিয়াল নিৰ্বাচন কৰিব লাগে সেই মুখিয়ালজনে গাঁওখনৰ যিখিনি কাম কাজ বা শাসন যেনেকৈ কৰিব লাগে তেওঁৰ হাতত দিব লাগে অৰ্থাৎ মানে তেওঁ স্থানীয় স্বায়ত্ত শাসনৰ বিকাশৰ কথা উল্লেখ কৰিছিলে ভাবক তেতিয়াৰ দিনত এতিয়া আমাৰ যেনেকৈ গাঁও পঞ্চায়তৰ নিৰ্বাচন হয় এজন গাঁৱত মুখিয়াল থাকে তেনেকৈ সেই সময়তে তেওঁ গাঁওখনৰ উন্নয়নৰ কাৰণে চিন্তা কৰিছিলে তেওঁ শিক্ষাৰ বিকাশৰ কাৰণে হাণ্টাৰ কমিশ্যন আনিছিলে আৰু ইয়াৰ লগতে এখন বিল আছিলে সেই বিলখন কিন্তু তেওঁ পাছত উঠাই ল'বলগীয়া হ'ল যিখনৰ নাম আছিলে ইলবাৰ্ট বিল সেই ইলবাৰ্ট বিলখনৰ জৰিয়তে কি কৰা হৈছিলে যে যিসকল ইংৰাজ আছিলে ন ভাৰতত তেওঁলোকে মানে বহুত বেছি অত্যাচাৰী আছিলে যিহকে পাই তাকে কৰে তেওঁলোকৰ যি মন যায় তাকে কৰিব কোনোবাক যদি বেয়া লাগে ন কাৰোবাক মাৰিব কোনোবা যদি মহিলা এগৰাকীক পায় তেতিয়া সন্মুখত মানে মহিলা এগৰাকীক পালে তেওঁলোকে ৰেপ কৰিব তেওঁলোকৰ ভয়ত মানে সৰু 6-7 বছৰীয়া ছোৱালীকো বিয়া দি দিছিলে যাতে ইংৰাজৰ চকুত নপৰে কেনেকুৱা ডাঙৰ কথা ন তেওঁলোকে কাৰোলৈও ভয় নকৰে কাৰণ মানে ভাৰতৰ যিসকল ন্যায়াধীশ আছিলে সেই ন্যায়াধীশসকলে তেওঁলোকক শাস্তি দিব নোৱাৰে ন্যায়ৰ জৰিয়তে তেওঁলোকক মানে কোনো শাস্তি দিব আৰু ইংৰাজসকলটো ইংৰাজৰ পক্ষতে থাকে তেতিয়া সেই ইলবাৰ্ট বিলখনৰ জৰিয়তে কোৱা হৈছিলে যে যদি কোনোবাই পঢ়ি শুনি আহে সেই পঢ়ি শুনি অহা লোকজনে হয় ভাৰতীয় হ'ব পাৰে বা ইংৰাজৰ হ'ব পাৰে তেওঁ জাজ হিচাপে বা ন্যায়াধীশ হিচাপে নিযুক্তি পাব পাৰে আৰু ভাৰতীয়সকলে ইংৰাজৰ বিৰুদ্ধে বা ইংৰাজসকলে ভাৰতীয়ৰ বিৰুদ্ধে যদি কোনোবাই দুখ কৰে তেতিয়া তেওঁ শাস্তি দিব পাৰিব আৰু সেইটো শাস্তি ল'বলৈ বাধ্য মানে যোনেই নহওক ইংৰাজী হওক বা ভাৰতীয় হওক সেই কথাটোত ভাৰতীয়সকলে বহুত ভাল পাইছিলে যে ভাৰতীয়সকলে ভাবিছিলে হয় আমাৰ মানে যদি তেওঁলোকে কিবা ভুল কৰে আমি তেতিয়া ন্যায় পাম কিন্তু ইংৰাজসকল মানে ইমানেই বেয়া যে তেওঁলোকে সেই কথাটো লৈ পেলাই বিদ্ৰোহ কৰিলে যে এনেকুৱা নহ'ব আৰু তোমালোকে আমি কেনেকৈ শাস্তি দিব পাৰিব ভাৰতীয় জাজে সেইকাৰণে তেওঁলোকে বিদ্ৰোহ কৰিলে আৰু সেই বিদ্ৰোহটোক শ্বেত বিদ্ৰোহ বা হোৱাইট ৰিভল্ট বুলি কোৱা হয় আৰু তাৰ জৰিয়তে মানে তেওঁলোকে এনেকুৱা বিদ্ৰোহ কৰিলে এই বিলখন উঠাই ল'বলৈ বাধ্য হ'ল যিখন বিল পাছ হৈ গৈছিলে সেই পাছ হৈ যোৱা বিলখনো উঠাই ল'বলৈ বাধ্য হৈছিলে লৰ্ড ৰিপনৰ যিবিলাক কাম সেই কামবিলাক ভাল পায় ইটালীৰ এগৰাকী মহিলা আমি সকলোৱে তেওঁৰ নাম নিশ্চয় শুনিছোঁ ফ্ল'ৰেন্স নাইটিংগেল আৰু ফ্ল'ৰেন্স নাইটিংগেলে কৈছিলে যে লৰ্ড ৰিপন হৈছে ভাৰতৰ এজন উদ্ধাৰক সেই ফ্ল'ৰেন্স নাইটিংগেলক লেডি অফ লেম্প বুলি কোৱা হয় এইটো মনত ৰাখিব কাৰণ তেওঁ মানে এটা হাতত লেম্প ৰাখে ৰাতি যেতিয়া হয় সেই ৰাতিৰ সময়ত যিসকল কিমিয়া যুদ্ধত আঘাতপ্ৰাপ্ত হৈছিলে সৈনিক সেই কিমিয়া যুদ্ধত আঘাতপ্ৰাপ্ত হোৱা সৈনিকসকলৰ চিকিৎসা কৰিছিলে সেইকাৰণে তেওঁক লেডি অফ লেম্প বুলি কোৱা হয় তাৰপিছত আহিলে লৰ্ড ডাফৰিনৰ সময়ত কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে 1885 চনত কংগ্ৰেছৰ স্থাপন হৈছিলে সেই সময়ত গভৰ্ণৰ আছিলে লৰ্ড ডাফৰিন আৰু কংগ্ৰেছৰ স্থাপন কৰিছিলে স্কটলেণ্ডৰ এজন লোকে যিজনৰ নাম আছিলে এলেন অক্টেভিয়ান হিউম
আৰু এলেন অক্টেভিয়ান হিউমৰ দ্বাৰাই কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে মানে তেওঁলোকে কি ভাবিছিলে যে ভাৰতত এটা সংগঠন স্থাপন কৰিছো আৰু জাষ্ট তেওঁলোকে নিজৰ দুখ সুখৰ কথা পাতিব তেওঁলোকে ক'ব আৰু আমি শুনিম বা কিবা এটা যদি কৰিব পৰা হয় কৰিম তেনেকুৱা সংগঠন বুলি ভাবিছিলে কিন্তু সেই কংগ্ৰেছখনে এখন মঞ্চ পালে মানুহ লগ হোৱাৰ এটা মঞ্চ পালে ইয়াৰ আগত যেতিয়া 1857 চনৰ বিদ্ৰোহ হৈছিলে তাৰ নেতৃত্ব দিবলৈ কোনো নাছিলে কোনোবা এটা জেগাত বিদ্ৰোহ হৈছে সেই জেগাতে সমাপ্ত হৈছে আকৌ কোনোবা এটা জেগাত বিদ্ৰোহ হৈছে সেই জেগাতে সমাপ্ত হৈছে ভাৰত বুলি একো নাছিলে মানে তেতিয়া কিন্তু যেতিয়া কংগ্ৰেছৰ প্ৰতিষ্ঠা হ'ল তেতিয়া এখন মঞ্চ পালে গোটেই ভাৰতৰ পৰা মানুহ ওলাই আহিবলৈ মঞ্চ পালে ফলত মানে বিদ্ৰোহ কৰিবলৈ সুবিধা হ'ল মানুহে তাত আলোচনা কৰি সেই কংগ্ৰেছৰ পৰা আমাৰ ভাৰতৰ স্বাধীনতা পালেগে যেতিয়া কংগ্ৰেছ লাহে লাহে গঠন কৰাৰ পাছত শক্তিশালী হৈছিলে শক্তিশালী হোৱাৰ সময়ত এই লৰ্ড ডাফৰিনে কৈছিলে কংগ্ৰেছ কিনো মানে আমি কংগ্ৰেছক ভয় কৰিবলগীয়া একো নাই কংগ্ৰেছ মানে এমুঠি মানুহৰ এটা সংগঠনে আমি সেই এমুঠি মানুহৰ সংগঠনটোক কিয় ভয় কৰিব লাগে তেনেকৈ তেওঁ কৈছিলে তাৰপিছত আহিলে লৰ্ড লেন্সডাউনৰ সময়ত ভাৰতখন ভাগ হৈছিলে আৰু সেইটো ভাগ হৈছিলে আফগানিস্তান মানে ভাৰতৰ পৰা এৰ খাই গৈছিলে সেই সময়ত লৰ্ড লেন্সডাউনৰ সময়ত ভাৰতৰ পৰা আফগানিস্তান পৃথক হৈ গৈছিলে ইয়াৰ পাছত এলগিন দ্বিতীয় নামৰ এজন গভৰ্ণৰ আহিছিলে আৰু যিজনে কৈছিলে আমি ভাৰতক তৰোৱালৰ ধৰ্মতে জিকিছো আৰু তৰোৱালৰ ধৰ্মতে ইয়াক ৰাখি থম আপোনালোকৰ মনত আছেনে বাৰু এলগিন প্ৰথম বুলিও এজন গভৰ্ণৰ আহিছিলে আৰু সেইজনৰ সময়ত বহাবী আন্দোলন হৈছিলে তো মনত ৰাখি থব এইটো কেতিয়াবা সুধিব পাৰে এলগিন দ্বিতীয় কি কৈছিলে যে আমি ভাৰতখন তৰোৱালৰ দমতেই জিকিছো আৰু তৰোৱালৰ দমতেই ৰাখি থোৱা হ'ব আৰু ইয়াৰ পাছত আহিছিলে লৰ্ড কাৰ্জনে 1898 চনৰ পৰা 1905 চনলৈকে ভাৰতৰ গভৰ্ণৰ হৈ আছিলে 1905 চনত কি হৈছিলে বাৰু 1905 চনত বংগভংগ হৈছিলে আমি পাই আহিছো ন বংগখনক দুটা ভাগত ভাগ কৰি দিয়া হৈছিলে আৰু এই লৰ্ড কাৰ্জনক গোপাল কৃষ্ণ গোখলে ঔৰংজেবৰ লগত তুলনা কৰিছিলে আৰু বংগভংগৰ জৰিয়তে তেওঁলোকে মানে সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি কৰিব বিচাৰিছিলে আৰু সেই সময়ত বংগপ্ৰদেশখন বহুত উন্নতও আছিলে যাতে বংগপ্ৰদেশখনক মানে এফালে সৰহসংখ্যক মুছলমান আৰু এফালে সৰহসংখ্যক হিন্দুক ৰাখি পেলাই মানে তেওঁলোকৰ মাজত যাতে ভাল নাথাকে তেওঁলোকৰ মাজত যাতে মতবিভেদ হয় সেইকাৰণে বংগ বিভাজন কৰিছিলে আমি সেইখিনিতো ডিটেইলছত আলোচনা কৰিছো আপোনালোকে চাই ল'ব আৰু লৰ্ড কাৰ্জনৰ সময়ত কি হৈছিলে তেওঁৰ সময়ত বহুত আয়োগ গঠন হৈছিলে যেনে বিশ্ববিদ্যালয় আয়োগ পুৰাতত্ত্ব বিভাগ পুলিচ আয়োগ আকাল আয়োগ মানে যিমানবিলাক আয়োগ আছিলে সেই সকলোবিলাক আয়োগ লৰ্ড কাৰ্জনৰ অধীনত আহিছিলে সেইকাৰণে সেই সময়খিনি তেওঁ যিমানখিনি সময় গভৰ্ণৰ হৈ আছিলে সেই সময়খিনিক আয়োগৰ কাল বুলি কোৱা হয় মানে ইমানেই বেছি আয়োগ গঠন হৈছিলে সেই সময়খিনিকে আয়োগৰ কাল বুলি কোৱা হয় লৰ্ড মিণ্টু দ্বিতীয়ই 1905 চনৰ পৰা 1910 চনলৈ ভাৰতৰ ভাইচৰয় হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে সেই সময়খিনিত বহুতকেইটা ঘটনা ঘটিছিলে সেইকেইটাৰ ভিতৰত 1906 চনত মুছলিম লীগৰ স্থাপন হৈছিলে আৰু মুছলিম লীগৰ নেতৃত্ব দিছিলে আগা খান আৰু ছালিমুল্লাহ খানে সেইটো গঠন হৈছিলে বাংলাদেশৰ ৰাজধানী ঢাকাত ইয়াৰ পাছত সেই সময়তে 1906 চনত যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে সেই কংগ্ৰেছৰ অধিৱেশনত দাদাভাই নৰজীয়ে স্বৰাজ শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে ঠিক তেনেদৰে যেতিয়া 1907 চন হ'ল 1907 চনত কংগ্ৰেছৰ যিখন অধিৱেশন হৈছিলে সেই অধিৱেশনখন হৈছিলে সুৰাটত আৰু সেইখনক সুৰাটৰ অধিৱেশন বুলি কোৱা হয় তাতেই বাল গংগাধৰ তিলক লালা লাজপত ৰায় বিপিন চন্দ্ৰ পালৰ নেতৃত্বত গৰম দলৰ গঠন হৈছিলে মানে কংগ্ৰেছটো দুটা ভাগত বিভাজন হৈছিলে সেইটো মনত ৰাখিব কেতিয়া হৈছিলে 1907 চনত সেই সময়ত গভৰ্ণৰ আছিলে লৰ্ড মিণ্টু যেতিয়া তেনেকৈ গৈ 1909 চন হ'ল 1909 চনত সেই সময়ৰ যিজন ৰাজ্য সচিব আছিলে ৰাজ্য সচিবজন হৈছে মৰলে আৰু এই মিণ্টু আৰু মৰলে লগ লাগি এখন বিল আনিছিলে যিখনক মিণ্টু মৰলে বিল বুলি কোৱা হয় সেই বিলখনৰ অনুসৰি কমুনেল নিৰ্বাচনৰ কথা কোৱা হৈছিলে অৰ্থাৎ মানে তেতিয়াৰ পৰা হিন্দু আৰু মুছলমানসকলে পৃথককৈ নিৰ্বাচনৰ অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছিলে মানে কোনোবা এটা নিৰ্দিষ্ট জেগাৰ পৰা মুছলমানসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বা হিন্দুসকলে বেলেগ জেগাৰ পৰা নিৰ্বাচনত অংশগ্ৰহণ কৰিব তেনেকুৱা এটা কথা কৈছিলে সেইকাৰণে ৰাজেন্দ্ৰ প্ৰসাদে এই মিণ্টু দ্বিতীয়ক পাকিস্তানৰ জন্মদাতা আৰু সাম্প্ৰদায়িকতাৰ বাদৰ জনক বুলি কৈছিলে এই মিণ্টুৱে যে মুছলিম লীগক পৃথক নিৰ্বাচন দিলে আৰু সিয়ে গৈ পাছত পাকিস্তান হ'লগে সেইকাৰণে ৰাজেন্দ্ৰ প্ৰসাদে মহম্মদ জিন্নাক পাকিস্তানৰ জন্মদাতা বুলি নকয় এই মিণ্টুক মানে পাকিস্তানৰ জন্মদাতা বুলি কৈছিলে সময়ত এইকেইটাই ইম্পৰ্টেণ্ট হয় তেওঁৰ সময়ত 1906 চনত মুছলিম লীগৰ গঠন হ'ল 6 চনতেই দাদাভাই নৰজীয়ে স্বৰাজ শব্দটো পোনপ্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিলে 1907 চনত কংগ্ৰেছৰ বিভাজন হৈছিলে 1909 চনত মৰলে মিণ্টু নামৰ এখন বিল আনিছিলে আৰু যিখনৰ জৰিয়তে মুছলিম লীগক পৃথক নিৰ্বাচন কৰাৰ সুবিধা কৰি দিছিলে এতিয়া আহোঁ লৰ্ড হাৰ্ডিং দ্বিতীয় এতিয়া আমি এই যে দ্বিতীয় পাইছোঁ তাৰ আগতো আমি হাৰ্ডিং বুলি এজন পাইছিলোঁ ন সেইজন প্ৰথম আছিলে তেওঁৰ সময়ত কি হৈছিলে শিখৰ লগত যুদ্ধ হৈছিলে আমি আলোচনা কৰি আহিছোঁ এজন হৈছে দ্বিতীয় এওঁৰ কাৰ্যকাল আছিলে 1910 চনৰ পৰা 1916 চনৰ মাজৰ সময়খিনি এওঁ সেই সময়ত
দুটা ডাঙৰ ঘটনা হৈছিলে সেইকেইটাৰ ভিতৰত আমি গম পাইছো ন 1905 চনত বংগ বিভাজন কৰাৰ কথা কৈছিলে বংগ বিভাজনৰ মূল উদ্দেশ্য আছিল যে বংগৰ লোকসকলৰ মাজত একতাটো নাইকিয়া কৰা আৰু এটো এনেকুৱাকৈ ভাগ কৰা হৈছিল এটা অংশত বেছি সংখ্যক মুছলমান লোকক ৰখা হৈছিল আৰু এটা অংশত বেছি সংখ্যক হিন্দু লোকক ৰখা হৈছিল যাতে তেওঁলোকৰ মাজত মতবিভেদ হয় হেলৈ বংগ বিভাজন কৰিছিল কিন্তু বংগ বিভাজনক লৈ বহুত বেছি আন্দোলন হৈছিল আৰু বংগ বিভাজনক লৈ স্বদেশী আন্দোলনৰ ষ্টাৰ্ট হৈছিল ইয়াৰ মূল মন্ত্ৰ আছিল বিদেশী বস্তু বহিষ্কাৰ কৰা আৰু ইমান বেছি বহুত বেছি আন্দোলন হৈছিল আৰু যেতিয়া লৰ্ড হাৰ্ডিং দ্বিতীয় আহিছিল সেই সময়খিনিত প্ৰথম বিশ্ব যুদ্ধ হৈছিল আৰু তেতিয়া বংগৰ লোকসকলে ভাবিছিল যে এটোৱে ধুনীয়া সুবিধা মানে আমি বংগ বিভাজন উঠাই ল'ব লাগে তাক লৈ বহুত বেছি সময়ত আন্দোলন হৈছিল আৰু ব্ৰিটিছ চৰকাৰে বাধ্য হৈছিল বংগ বিভাজনটো নাইকিয়া কৰিবলৈ যেতিয়া 1911 চন হৈছিল সেই 1911 চনত তেওঁলোকে কৈছিল যে আমি বংগৰ পৰা গোটেই ভাৰতখনক শাসন কৰা দিগদাৰ হ'ব সেইকাৰণে আমি ৰাজধানীটো দিল্লীলৈ লৈ যাব লাগিব যেটো মানে আগৰ পৰা ৰাজধানী দিল্লী আছিল ন সেই দিল্লীলৈ ৰাজধানীটো লৈ যাব লাগিব আৰু তাৰ পৰা শাসন কৰিবলৈ সুবিধা হ'ব সেইকাৰণে তেওঁলোকে 1911 চনত ৰাজধানী বংগৰ পৰা কলকাতালৈ উঠাই নিয়া কথা কৈছিল আৰু 1 জানুৱাৰী 1912 চনত দিল্লীলৈ ৰাজধানী লৈ গৈছিল আৰু সেই দিল্লীলৈ ৰাজধানী যেতিয়া লৈ গৈছিল তালৈ ব্ৰিটেনৰ ৰজা আৰু ৰাণীও আহিছিল তাত মানে গোটেই দিল্লীখন বহুত ধুনীয়াকৈ সজাই তোলা হৈছিল যেটোক দিল্লী দৰবাৰ বুলি কোৱা হয় আৰু সেই মিটিংখনতেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনগণ মন অধি গীতটো গোৱা হৈছিল আৰু তাতেই উল্লেখ কৰিছিল যে আমি বংগ বিভাজনটো উঠাই দিম আৰু বংগক মানে যেনেকৈ বিভাজন কৰা হৈছিল হেতু বিভাজন কৰা নহয় বুলি কৈছিল ঠিক আছে এওঁৰ সময়ত ইম্পৰ্টেন্ট হেতুতে বংগ বিভাজনটো উঠাই লোৱা হৈছিল আৰু ৰাজধানী মানে দিল্লী দৰবাৰ সজোৱা হৈছিল অৰ্থাৎ ৰাজধানী বংগৰ পৰা দিল্লীলৈ লৈ অহা হৈছিল এওঁৰ সময়ত মদন মোহন মালবীয় যাক আমি মহামান্না নামেৰে জানো সেই তেওঁ 1915 চনত হিন্দু মহাসভা স্থাপন কৰিছিল আৰু 1916 চনত বাৰাণসী হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু এটো মনত ৰাখিব দে এটো কোনে কৰিছিল হেতু খুদে 1915 চনত হিন্দু মহাসভা আৰু 1916 চনত বাৰাণসী হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু হেতু কৰিছিল মদন মোহন মালবীয়ে আৰু যিখন বিশ্ববিদ্যালয় স্থাপন কৰিছিল তাৰ ভাইস চেঞ্চেলৰ হিচাপে লৰ্ড হাৰ্ডিং দ্বিতীয়ক নিযুক্তি দিয়া হৈছিল লৰ্ড চেমফৰ্ডৰ কাৰ্যকাল আছিল 1916 চনৰ পৰা 1921 চনলৈকে এই সময়খিনিত বহুত কিটা মানে ডাঙৰ ডাঙৰ ঘটনা ঘটিছিল আমি পাই আহিছো ন 1915 চনৰ 9 জানুৱাৰীত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল আৰু তাৰ পাছত 1916 চনৰ যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিল তেওঁ হেখনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল হেখন হৈছিল লক্ষ্ণৌত যিখন কংগ্ৰেছৰ অধিৱেশন 1916 চনত হৈছিল হেখন লক্ষ্ণৌত হৈছিল তাত কি কৰা হৈছিল মুছলিম লীগ আৰু কংগ্ৰেছক লগাই দিয়া হৈছিল আৰু পৃথক নিৰ্বাচন যেটো 1909 চনত যে মিন্টু মৰলে কৈছিল পৃথক নিৰ্বাচন হ'ব সেই বিষয়টো মানি লোৱা হৈছিল সেই কংগ্ৰেছৰ অধিৱেশনখনতেই মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল তেওঁৰ সময়ত 1919 চনত এখন আইন আহিছিল যিখনক ৰলেট এক্ট বুলি কোৱা হয় আৰু সেইখনৰ জৰিয়তে কি কৰা হৈছিল যদি কাৰোবাক সন্দেহ কৰে সন্দেহৰ ভিত্তিতে তেওঁক এৰেষ্ট কৰিব পাৰিব মানে কাৰোবাক ব্ৰিটিছৰ বিৰুদ্ধে কিবা কৰিছে বুলি সন্দেহ কৰিলে মানে তেওঁক এৰেষ্ট কৰিব পাৰিব তাবাক দিব পাৰিব তেওঁৰ লগত মানে কোনো ধৰণৰ কথা নাহে আৰু তেওঁক লৈ যাব পাৰিব আৰু সেই আইনখনৰ বিৰোধিতা কৰি মানে এনেকুৱা এটা কথা নহয় ন কাৰোবাক সন্দেহ কৰিছে কোনোবাই বেয়া কৰিছে বুলি কৰিছে নে নকৰিছে গম নোপোৱাকৈ তেওঁক এৰেষ্ট কৰিব নোৱাৰে ন সেই তেনেকুৱা এটা বিষয় আলোচনা কৰিবৰ বাবে 13 এপ্ৰিল 1919 চনত পঞ্জাবৰ যিখিনি অমৃতসৰৰ জালিয়ানাবাগ নামৰ জেগা আছে সেই জেগাখিনিত এখন শান্তিপূৰ্ণ সভাৰ আয়োজন কৰা হৈছিল তাত মহাত্মা গান্ধীয়ে এখনৰ নেতৃত্ব দিছিল কিন্তু তাত নিবিচাৰে গুলি চালনা কৰা হ'ল আৰু বহুত মানুহ মৃত্যু হৈছিল তাত 380 জন মান নিৰীহ লোকৰ মৃত্যু হৈছিল আৰু এই ক্ষেত্ৰত সহায় কৰিছিল ভাৰতৰ এজন লোকে যাৰ নাম আছিল হংসৰাজ সদায় আৰু হেতু থাকিবই ন এজন মানে নিজৰ ফালৰ পৰা কাম কৰে তেনেকুৱা ধৰণৰ হৈছিল সেই সময়খিনি আছিল লৰ্ড চেমফৰ্ডৰ সময় লৰ্ড চেমফৰ্ডে সেই সময়ত ভাৰতৰ গভৰ্ণৰ আছিল ইয়াৰ পাছতে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন ষ্টাৰ্ট কৰিছিল 1920 চনত অসহযোগ আন্দোলনৰ মূল উদ্দেশ্য আছিল যে ব্ৰিটিছৰ বস্তু বহিষ্কাৰ কৰিব লাগে ব্ৰিটিছৰ কোনো বস্তু মানে ভাৰতীয় সকলে ব্যৱহাৰ কৰিব নালাগে কোনো হিংসাক প্ৰশ্ৰয় দিয়া হোৱা নাছিল কিন্তু যেতিয়া হিংসা হ'ল এটো বন্ধ কৰি দিয়া হৈছিল অসহযোগ আন্দোলন 1922 চনলৈকে চলিছিল আৰু এওঁৰ কাৰ্যকাল 1921 চনলৈকেহে আছিল বাৰু চেমফৰ্ডৰ সময়ত হেকিটা উল্লেখযোগ্য ঘটনা হৈছিল অৰ্থাৎ 1916 চনত কংগ্ৰেছৰ যিখন অধিৱেশন হৈছিল তাত মুছলিম লীগ আৰু কংগ্ৰেছক লগাই দিয়া হৈছিল 1919 চনত ৰলেট নামৰ যিখন এক্ট আছিল সেই এক্টখন অনা হৈছিল তাৰ বিৰোধিতা কৰি 13 এপ্ৰিল 1919 চনত জালিয়ানাবাগত জনসাধাৰণ গোট খাইছিল কিন্তু জনসাধাৰণৰ ওপৰত নিৰ্বিচাৰে গুলি চালনা কৰিছিল আৰু বহুত মানুহৰ মৃত্যু হৈছিল তাৰ পাছতেই 1920 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ ঘোষণা কৰিছিল তেওঁৰ পাছৰ গভৰ্ণৰ হৈছিল লৰ্ড ৰিডিং
লৰ্ড ৰিডিঙে শাসনকাল আছিলে 1921 চনৰ পৰা 1926 চনৰ মাজৰ সময়খিনি এই সময়খিনিত কি হৈছিলে আমি পাই আহিছোঁ 1920 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ কথা ঘোষণা কৰিছিলে অসহযোগ আন্দোলন যেতিয়া ঘোষণা কৰিছিলে তাৰ মূল উদ্দেশ্য আছিলে যে বিদেশী বস্তু আমি বহিষ্কাৰ কৰিব লাগে ইয়াত কোনো ধৰণৰ হিংসাৰ আশ্ৰয় ল'ব নালাগে কিন্তু যেতিয়া গৈ 1922 চন হ'লগে 1922 চনৰ সময়খিনিত উত্তৰ প্ৰদেশৰ গৌৰীপুৰত চৰিচৰা নামৰ জেগাখিনিত এটা ঘটনা সংঘটিত হৈছিলে সেই ঘটনাটোত ভাৰতীয় আৰু ব্ৰিটিছসকলৰ মাজত সংঘাত হৈছিলে সকল নেতাই মানে অসহযোগ আন্দোলনৰ নেতৃত্ব দি আছিলে তেওঁলোকৰ কিছু সংখ্যকৰ লগত পুলিচৰ তবিভেদ হয় আৰু ভাৰতীয় লোকসকলে তেওঁলোকক থানালৈকে খেদি লৈ গৈছিলে থানালৈকে খেদি লৈ গৈ থানাৰ মানে এটা ৰুমত ভৰাই লৈ পেলাই জ্বলাই দিছিলে যিটোক চৰিচৰাৰ ঘটনা বুলি কোৱা হয় আৰু চৰিচৰাৰ ঘটনাৰ পাছতে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন স্থগিত কৰিছিলে কাৰণ ইয়াত হিংসাৰ আশ্ৰয় লোৱাৰ কথা কোৱা নাছিলে ন সেইকাৰণে এইটো বন্ধ কৰি দিয়া হৈছিলে আৰু সেই সময়খিনি আছিলে লৰ্ড ৰিডিঙৰ সময়ত সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে তেওঁৰ সময়ত চৰিচৰাৰ ঘটনা হৈছিলে আৰু অসহযোগ আন্দোলন বন্ধ কৰি দিয়া হৈছিলে এওঁৰ সময়ত এটা বহুত ভাল কাম হৈছিলে সেইটো হৈছে UPSCৰ পৰীক্ষা পোনপ্ৰথমবাৰ ভাৰতত অনুষ্ঠিত হৈছিলে সেই পৰীক্ষাটোত ইণ্ডিয়ান চিভিল সাৰ্ভিসৰ এক্সাম বুলি কয় আৰু সেই পৰীক্ষাটো প্ৰথমতে মানে ইংলেণ্ডত অনুষ্ঠিত হয় ইয়াৰ পৰা গৈ ইংলেণ্ডত পৰীক্ষা দিবগে লাগে যেটো আমি আগতে পাইছিলো যে 19 বছৰ কৰিছিলে 21 বছৰ কৰিছিলে বয়সৰ সময়সীমা আমাৰ ভাৰতীয় সকলেও গৈ পেলাই ইংলেণ্ডতে দিবগে লাগে কিন্তু পোনপ্ৰথমবাৰৰ বাবে লৰ্ড ৰিডিঙৰ দিনত এটো ভাৰতত অনুষ্ঠিত হৈছিলে ইয়াৰ পাছত আহিলে লৰ্ড ইৰবিনৰ কাৰ্যকাল আছিলে 1926 চনৰ পৰা 1931 চনৰ মাজৰ সময়খিনি এই সময়খিনিত অৰ্থাৎ 1927 চনত সাইমন কমিছন ভাৰতলৈ আহিছিলে সাইমন কমিছন মানে সাইমন নামৰ যিজন লোক আছিলে তেওঁৰ নেতৃত্বত থকা কাৰণে সাইমন কমিছন বুলি কোৱা হয় বা হেখনক হোৱাইট কমিছন বুলিও কোৱা হয় সেই কমিছনখন যেতিয়া ভাৰতলৈ আহিছিলে সেইখন আহিছিলে 1919 চনৰ ভাৰত শাসন অধিনিয়মৰ অধীনত আহিছিলে যেতিয়া 1919 চনত ভাৰত শাসন অধিনিয়ম আহিছিলে তেতিয়া কোৱা হৈছিলে যে 10 বছৰৰ পাছত ভাৰতৰ কিমানখিনি উন্নয়ন হৈছে ভাৰতৰ কাৰণে কি কি উন্নয়নৰ কাম কৰিব লাগে তাৰ কাৰণে পুনৰ এখন অধিনিয়ম আহিব বা এখন আয়োগ গঠন কৰা হ'ব সেইবিলাক বিশ্লেষণ কৰিবৰ বাবে কিন্তু এই সাইমন কমিছন যে আহিলে সেই সাইমন কমিছনত এজনো ভাৰতীয়ক ৰখা নাছিলে তাত যি 7জন লোক আছিলে সেই 7জনেই ব্ৰিটিছৰ লোক আছিলে ধৰক ব্ৰিটিছৰ মানুহ আহি ইয়াত 5 দিন বা 10 দিন থাকি এমাহ দুমাহ থাকি কেনেকৈ গম পাব ইয়াত কি হৈছে কি নহৈছে হেলৈ এই মানে যিখন সাইমন কমিছন আহিছিলে সেই সাইমন কমিছনৰ বহুত বিদ্ৰোহ হৈছিলে ইয়াত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিলে যেতিয়া সাইমন কমিছন আহিছিলে তেওঁ বিৰোধিতা কৰিছিলে তেওঁক লাঠিৰে মৰিয়াই পেলাই তেওঁ হত্যা কৰাও হৈছিলে কিন্তু সেই যিখন সাইমন কমিছনৰ শেষৰ ৰিপৰ্ট আছিলে সেই ৰিপৰ্টখন অৰ্থাৎ 1935 চনৰ ভাৰত শাসন অধিনিয়ম যিখন ভাৰতৰ সংবিধানৰ ব্লুপ্ৰিন্ট বুলি কোৱা হয় তাত ভাৰতৰ সংবিধানত মানে বহুতখিনি লোৱা হৈছিলে এই সাইমন কমিছনৰ ৰিপৰ্টটোৱে আছিলে ভাৰত শাসন অধিনিয়ম 1935 আমি সেইখিনি বাৰু পঢ়িম কিন্তু আমি এতিয়া জানো লৰ্ড ইৰবিনৰ সময়ত সাইমন কমিছন আহিছিলে সাইমনৰ কমিছনৰ বহুত বিৰোধিতা কৰা হৈছিলে আৰু তেওঁলোকৰ বিৰোধিতা কৰি মতিলাল নেহৰুৱে এটা ৰিপৰ্ট জমা দিছিলে সেই সময়ত যেতিয়া ইৰবিন আছিলে ইৰবিনক মানে মতিলাল নেহৰুৱে কৈছিলে যে আমাক তোমালোকে কিছুমান নিয়ম বনাবলৈ দিয়া আমাৰ ভাৰতখনত কি হৈছে আমি গম পাওঁ যেতিয়া ইৰবিনে মানে এটা কথা ক'লে যে ঠিক আছে তোমালোকে নিজৰ কাৰণে নিজে ৰিপৰ্ট বনোৱা আমি এটো চাম যদি তোমালোকৰ ভাৰতৰ তুমি বনোৱা ৰিপৰ্টটো গোটেই ভাৰতৰ মানুহে মানি লয় এজনো মানে মানি নলকে থাকিব নালাগিব গোটেই ভাৰতৰ মানুহে মানি ললে মই ব্ৰিটিছৰ সংসদৰ পৰা এখন পাস কৰাই আনিম এই কথামতে কাম হল মতিলাল নেহৰুৱে এটা ৰিপৰ্ট তৈয়াৰ কৰিলে যেটোক নেহৰু ৰিপৰ্ট বুলি কোৱা হয় আৰু হেতু যেতিয়া দিলে সেই ৰিপৰ্টটো দিয়াৰ সময়ত মোহাম্মদ জিন্নাই তাৰ বিৰোধিতা কৰিলে ফলত তেওঁক অপমান কৰি প্লে পঠিয়াই দিয়া হল তেওঁৰ মানে ৰিপৰ্টটো মানি নললে আৰু মোহাম্মদ জিন্নাইও এটা ৰিপৰ্ট দিছিলে যেটোক জিন্না ফৰ্মুলা বুলি কোৱা হয় সেই জিন্না ফৰ্মুলাকো ব্ৰিটিছে মানে মানি ললে হেতু তেওঁলোকৰ প্লেনে আছিল যে মোহাম্মদ জিন্নাইটো বিৰোধিতা কৰিব তেওঁলোকে গম পায় আৰু তেনেকুৱাই হৈছিলে ইয়াৰ পাছতে 1930 চনৰ 12 মাৰ্চত মহাত্মা গান্ধীয়ে দাণ্ডি যাত্ৰাৰ কথা কৈছিলে তেওঁ গুজৰাটৰ আহমেদাবাদৰ পৰা দাণ্ডিলৈকে খুজকাঢ়ি গৈ নিমখ প্ৰস্তুত কৰিছিলে আৰু যাৰ জৰিয়তে মানে ব্ৰিটিছৰ এখন লোন আইন আছিলে সেই লোন আইনখন ভংগ কৰিছিলে মানে ব্ৰিটিছৰ মানে এটা নিৰ্দেশ আছিলে যে কোনো নিমখ প্ৰস্তুত কৰিব নোৱাৰিব সেই দাণ্ডি যাত্ৰা কৰি মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ লোন আইনখন ভংগ কৰিছিলে আৰু তাৰ পৰাই তেওঁ সবিনয় অৱজ্ঞা আন্দোলনৰ কথা ঘোষণা কৰিছিলে যেতিয়া সবিনয় অৱজ্ঞা আন্দোলনৰ ঘোষণা হলত মানে ইংলেণ্ডৰ পৰা ইৰবিনৰ ওপৰত এটা প্ৰেছাৰ আহিলে সময়ত ইংলেণ্ডৰ পৰা মানে ভাৰতত আকৌ বিদ্ৰোহ হোৱাৰ কথা বিচৰা নাছিলে মানে সেই সময়ত অকমান তেওঁলোকৰ প্ৰবলেম চলি আছিলে সেইকাৰণে কি হল ইৰবিনৰ ওপৰত মানে প্ৰেছাৰ আহিলে যে এই আন্দোলনখিনি বন্ধ কৰিব লাগে তেতিয়া মহাত্মা গান্ধী আৰু ইৰবিনৰ মাজত এখন চুক্তি স্বাক্ষৰ হৈছিলে মানে মহাত্মা গান্ধীয়ে কেইটামান চুক্তি দিছিলে যিখনক 11 চুক্তি মাং বুলি কোৱা হয়
আৰু সেইখনত তেওঁলোকে স্বাক্ষৰ কৰিছিলে দুইজনৰ মাজত স্বাক্ষৰ হৈছিলে মহাত্মা গান্ধী আৰু ইৰবিনৰ মাজত তাৰ পাছতে সবিনয় অৱজ্ঞা আন্দোলন স্থগিত কৰা হৈছিলে আৰু মহাত্মা গান্ধীয়ে দ্বিতীয় ঘূৰণীয়া মেচমেলত অংশগ্ৰহণ কৰিবলৈ ইংলেণ্ডলৈ যাবলগীয়া হৈছিলে কিন্তু যেতিয়া তেওঁ মানে ইংলেণ্ডলৈ গৈছিলে দ্বিতীয় ঘূৰণীয়া মেচমেলত অংশগ্ৰহণ কৰা হৈছিলে তেতিয়া তাত মানে সেই সন্মিলনখনত কৈছিলে যে সকল নিম্ন জাতিৰ লোক আছে সেই নিম্ন জাতিৰ লোকসকলৰ কাৰণে মানে পৃথক জেগাৰ পৰা পৃথক নিৰ্বাচন দিয়া হ'ব ইয়াৰ আগতে 1909 চনত হেতু হৈছিলে ন মুছলমানসকলক পৃথক নিৰ্বাচন দিয়াৰ ব্যৱস্থা কৰিছিলে কিন্তু মহাত্মা গান্ধী হেতু কথা মানি লোৱা নাছিলে তাৰ পৰা তেওঁ ঘূৰি আহিছিলে ভাৰতলৈ মানে আধা যেতিয়া মেচমেল চলি আছিল মিটিং চলি আছিল তাৰ মাজৰ পৰাই মহাত্মা গান্ধী ভাৰতলৈ ঘূৰি আহিছিলে বি.আৰ. আম্বেদকাৰে মানে তাৰ বিৰোধিতা কৰিছিলে তেওঁ নিম্ন জাতিক প্ৰতিনিধিত্ব কৰি আছিল তেওঁ পৃথক নিৰ্বাচন হোৱাটো বিচাৰিছিলে কাৰণ সেই সময়ত নিম্ন জাতিক বহুত মানে অত্যাচাৰ কৰা হৈছিল পাছত তেওঁলোকৰ মাজত এখন সন্ধি হয় আৰু সন্ধি অনুসৰি সেই কথাটো দুইজনে মানিও লৈছিলে তেওঁলোকৰ মাজত বুজাবুজিও হৈছিলে আৰু এই লৰ্ড ইৰবিনৰ সময়ত এখন এক্ট আহিছিলে যিখনক সাৰদা এক্ট বুলি কোৱা হয় এটো বহুত ভাল কাম হৈছিলে সেই সময়ত সাৰদা আইনখনৰ জৰিয়তে কি কৰা হৈছিলে ছোৱালীবিলাকক মানে বহুত সৰুতে বিয়া দিয়া হয় আৰু সেই সাৰদা আইনখনৰ জৰিয়তে ছোৱালীৰ বিয়াৰ বয়স 14 বছৰ আৰু ল'ৰাৰ বিয়াৰ বয়স 18 বছৰ কৰিছিলে ইৰবিনৰ সময়ত কি হৈছিলে গান্ধী আৰু ইৰবিনৰ মাজত এখন চুক্তি হৈছিলে যিখন চুক্তি অনুসৰি সবিনয় অৱজ্ঞা আন্দোলন স্থগিত কৰিবলগীয়া হৈছিলে সাইমন কমিছন আহিছিলে সাইমন কমিছনৰ বিৰোধিতা হৈছিলে এখন সাৰদা আইন বুলি এখন আইন আহিছিলে যাৰ জৰিয়তে মহিলাৰ বিবাহৰ নিম্নতম বয়স 14 বছৰ আৰু ল'ৰাৰ 18 বছৰ কৰা হৈছিলে ইয়াৰ পাছত আহিলে লৰ্ড উইলিংটনৰ শাসনকালটো আছিলে 1931 চনৰ পৰা 1936 চনলৈকে এৰ সময়তে যিখন ভাৰত শাসন অধিনিয়ম 1935 সেইখন আহিছিলে উইলিংটনৰ দিনতে ভাৰত শাসন অধিনিয়ম 1935 খন পাছ হৈ গৈছিলে আৰু যিখনৰ জৰিয়তে 1936 চনত ভাৰতৰ পৰা ম্যানমাৰক পৃথক কৰা হৈছিলে 1937 চনত প্ৰান্তীয় নিৰ্বাচন হৈছিলে আমি সেইখিনি পাই আহিছো ন 1935 চনৰ ভাৰত শাসন অধিনিয়মৰ দ্বাৰা কি কৰা হৈছিলে সময়ত তৃতীয় ঘূৰণীয়া মেচমেল হৈছিলে এটো দ্বিতীয় আছে দেই দ্বিতীয়ত নহয় তৃতীয় ঘূৰণীয়া মেচমেল হৈছিলে উইলিংটনৰ দিনত প্ৰথমখন আৰু দ্বিতীয়খন ঘূৰণীয়া মেচমেল হৈছিলে ইৰবিনৰ দিনত প্ৰথমখনত মহাত্মা গান্ধী বা কংগ্ৰেছৰ পৰা কোনেও প্ৰতিনিধিত্ব কৰা নাছিলে আৰু দ্বিতীয়খনত মহাত্মা গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিলে এৰ সময়ত হেতুটাই ইম্পৰ্টেন্ট 1935 চনৰ ভাৰত শাসন অধিনিয়মখন আহিছিলে আৰু ঘূৰণীয়া মেচমেল হৈছিলে যিখন তৃতীয়খন ঘূৰণীয়া মেচমেল তেওঁ হ'ল লৰ্ড লিনিথেগু 1936 চনৰ পৰা 1944 চনলৈকে ভাৰতৰ ভাইসৰয় হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে আৰু তেওঁ বহুত দীঘলীয়া এটা কাৰ্যকালৰ কাৰণে শাসন কৰিছিলে তেওঁৰ সময়ত বহুত কিবা কিবি হৈছিলে এখিনি মনত ৰাখিব লাগিব আমি পাইছো 1935 চনত ভাৰত শাসন অধিনিয়ম আহিছিলে তাৰ পাছতে 1936 চনত ভাৰতৰ পৰা ম্যানমাৰক পৃথক কৰা হৈছিল আৰু 1937 চনত ভাৰতৰ প্ৰান্তীয় নিৰ্বাচনৰ কথা ঘোষণা কৰা হৈছিল সেই প্ৰান্তীয় নিৰ্বাচনত 10খন আসনৰ কাৰণে ভাৰতীয় লোকসকলে অংশগ্ৰহণ কৰিছিল তাৰে 8খন কংগ্ৰেছে পাইছিল আৰু 2খন মুছলিম লীগে পাইছিল কিন্তু যেতিয়া 1939 চন হল 1939 চনত কি হল যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ ঘোষণা কৰিলে তেতিয়া মানে ইংলেণ্ডৰ পৰা ক'লে যে ভাৰতৰ 3 লাখ সৈনিকে ইংৰাজৰ হৈ কাম কৰিব বা ইংৰাজৰ হৈ মানে যুদ্ধত অংশগ্ৰহণ কৰিব কিন্তু যেতিয়া মানে ইয়াৰ পৰা কোনো অনুমতি লোৱা নাছিল যেতিয়া 8জন লোক আছে তেওঁলোকৰটো পাৰমিশন ল'ব লাগিব তেওঁলোকে প্ৰশাসনিক দায়িত্বত আছে আৰু পাৰমিশন নলোৱাকৈ তেওঁলোকে যেতিয়া 3 লাখ সৈনিকে অংশগ্ৰহণ কৰিব বুলি কৈছিল তেতিয়া এই কংগ্ৰেছৰ 8জন সদস্যই পদত্যাগ কৰিছিল আৰু সেই দিনটো আছিল 22 ডিসেম্বৰ 1939 চন আৰু সেই দিনটোতে মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰিছিল কাৰণ যেতিয়া তেওঁলোকে মানে এই দুখন এখন পালে ন তেতিয়াৰ পৰাই তেওঁলোকে কংগ্ৰেছৰ প্ৰতি বহুত খুব হৈ গৈছিল আৰু তাৰ পাছতে যেতিয়া কংগ্ৰেছে পদত্যাগ কৰিলে তেওঁলোকে ভাবিলে যে আমি এতিয়া মুক্তি পালো আৰু কংগ্ৰেছৰ পৰা আমি মুক্ত মানে তেতিয়াই তেওঁলোকে মুক্তি দিৱস পালন কৰিছিল তাৰ পাছতে মহাত্মা গান্ধীয়ে 1940 চনত ব্যক্তিগত সত্যাগ্ৰহৰ কথা কৈছিল যেটোক দিল্লী চলো আন্দোলন বুলি কোৱা হয় ইয়াৰ জৰিয়তে কি হৈছিল এজন নেতাক নিৰ্বাচন কৰা হৈছিল আৰু সেই নিৰ্বাচন কৰা নেতাজনে মানে ব্ৰিটিছৰ বিৰুদ্ধে ভাষণ দিব মানুহ গুতে আৰু ভাষণ দিয়াৰ পাছত আৰু তেওঁ নিজকে গ্ৰেপ্তাৰ কৰোৱাই ল'ব মানে তেতিয়া এটো কৰা হৈছিল যে ভাৰতীয় লোকসকলৰ মাজত যেটো ব্ৰিটিছৰ প্ৰতি ভয় ব্ৰিটিছে কি কৰে জেললৈ লৈ যোৱাৰ ভয়হে দেখুৱাই সেই ভয়টো নাইকিয়া কৰিব বিচাৰিছিল আৰু মহাত্মা গান্ধীটো উকিলে জেললৈ যোৱাৰ পাছত তেওঁ উলিয়াই অনা হৈছিল হেতু ব্যক্তিগত সত্যাগ্ৰহ আছিল আৰু সেই 1940 চনতে মানে সেইবিলাক হৈ থকা দেখি পিনে দ্বিতীয় বিশ্বযুদ্ধ হৈ আছে লিনিথেগু এটা অফাৰ আনিছিল যেটো আগষ্ট প্ৰস্তাৱ বুলি কোৱা হয় সেই আগষ্ট প্ৰস্তাৱ আনি পেলে কোৱা হৈছিল হেতু আগষ্টৰ 8 তাৰিখে আনিছিল কাৰণে হেতু আগষ্ট প্ৰস্তাৱ বুলি কোৱা হয় সেই প্ৰস্তাৱত কোৱা হৈছিল যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ব তাৰ পাছত ভাৰতক ডমিনিয়েল ষ্টেট হিচাপে ঘোষণা কৰা হ'ব আৰু সংবিধান সভা গঠন কৰা হ'ব কিন্তু ভাৰতে হেতু মানি লোৱা নাছিল ডমিনিয়েল ষ্টেট বিচৰা নাছিল পূৰ্ণ স্বৰাজ বিচাৰিছিল সেইকাৰণে আগষ্ট প্ৰস্তাৱক তেওঁলোকে কেনসেল কৰিছিল যে আমি আগষ্ট প্ৰস্তাৱ নামানো তাৰ পাছত কি হল মহাত্মা গান্ধীয়ে 1942 চনৰ 8 আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ কথা ঘোষণা কৰিলে ভাৰত ত্যাগ আন্দোলন হল ভাৰত ত্যাগ আন্দোলনক
আগষ্ট ক্ৰান্তি বুলিও কোৱা হয় সেইটো 8 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছিলে ইয়াত কি হৈছিলে ব্ৰিটিছসকলে 0 আৱাৰ্ছ বুলি অপাৰেচন চলাইছিলে যাৰ জৰিয়তে যিসকল মূল নেতা আছিলে সেই নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছিলে ৰাতিৰ ভিতৰত মানে কোনো গম নোপোৱাকৈ গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু তেওঁলোকে এটা প্ৰস্তাৱ লৈ আহিছিলে যিটো কিপছ মিছন বুলি কোৱা হয় কিপছ মিছন আহিছিলে সেইটো ইংলেণ্ডৰ পৰা আহিছিলে আৰু ভাৰতৰ ভাইচৰয় আছিলে লিনি থেগো সেই লিনি থেগোৰ নেতৃত্বতে কিপছ মিছন আহিছিলে আৰু এই কিপছ মিছন আগষ্ট অফাৰৰ সৈতে একদম একে আছিলে আগষ্ট প্ৰস্তাৱত যিখিনি কথা কোৱা হৈছিলে কিপছ মিছনেও সেইখিনি একেখিনি কথাকে কৈছিলে সেইকাৰণে এইখনক মানে মহাত্মা গান্ধীয়ে পোষ্ট ডেটেড চেক বুলি কৈছিলে আৰু সেইটো মানি লোৱা নহৈছিলে আৰু এই সময়তে যেতিয়া মানে লিনি থেগো গভৰ্ণৰ হৈ আছিল সেই সময়তে লাহোৰত যিখন মুছলমান মানে মুছলিম লীগৰ অধিৱেশন হৈছিল সেই মুছলিম লীগৰ অধিৱেশনত মুছলমানসকলৰ বাবে পৃথক ৰাষ্ট্ৰৰ পোষকতা কৰিছিল ঠিক আছে ইয়াৰ সময়ত কি হৈছিল আগষ্ট প্ৰস্তাৱ আহিছিল কিপছ মিছন আহিছিল ভাৰত ত্যাগ আন্দোলন হৈছিল দিল্লী চলো আন্দোলন হৈছিল আৰু মানে প্ৰান্তীয় নিৰ্বাচন ম্যানমাৰক ভাৰতৰ পৰা পৃথক মানে বহুতখিনি ঘটনা ইয়াৰ সময়ত হৈছিল মনত ৰাখিবলগীয়াকৈ ইয়াৰ পাছত আহিলে লৰ্ড বেভেল এওঁ লিনি থেগোৰ এজন সেনাপতি আছিলে যেতিয়া লিনি থেগোৰ ইয়াৰ পৰা ৰিটায়াৰ হ'ল বা লিনি থেগো ইয়াৰ পৰা গ'ল তেতিয়া বেবেলক ইয়াৰ দায়িত্ব দিয়া হ'ল বেবেলে 1943 চনৰ পৰা 1947 চনলৈকে আহিছিলে মাউণ্টবেটেন আহিছিলে মাউণ্টবেটেনে জাষ্ট মানে ভাৰত আৰু পাকিস্তানক বিভাজন কৰিলে আৰু স্বাধীনতা প্ৰদান কৰিলে এতিয়া লৰ্ড বেভেল আহিলে যেতিয়া লৰ্ড বেভেলে এখন যোজনা আনিছিলে যিখনক বেভেল যোজনা বুলি কোৱা হয় বা সেইখনক চিমনা সন্মিলন বুলি কোৱা হয় সেইখন হৈছিলে 1945 চনত সেই 1945 চনত যিখন চিমলাৰ অধিৱেশন হৈছিলে তাত তেওঁলোকে মানে কংগ্ৰেছ মুছলিম লীগ সকলোকে গোটাই পেলাই মানে আলোচনা কৰিছিলে যাতে ইয়াত ভাৰতত শান্তি স্থাপন কৰিব পাৰি আৰু তাত কোৱা হৈছিলে যে তেওঁলোকৰ যিখন ভাইচৰৰ সমিতি থাকে সেই সমিতিখনত 14 জন লোক থাকে সেই 14 জন লোকৰ 12 জন লোক ভাৰতৰ থাকিব বাকি যি দুজন থাকিব এজন সচিব আৰু এজন ভাইচৰ সেইজন ইংলেণ্ডৰ পৰা হ'ব বাকি কেইজন ভাৰতৰ পৰা নিৰ্বাচন কৰা হ'ব তাৰে 6 জন মুছলমান সকলৰ পৰা থাকিব আৰু 6 জন অন্য ধৰ্মৰ পৰা থাকিব এই 6 জন মুছলমান লীগে নিজৰ পৰা কৈ দিলে যে আমুক আমুক হ'ব তেনেকৈ 6 জন কোনো প্ৰবলেম নাছিলে কিন্তু যে ইয়াত যে অন্য ধৰ্মৰ পৰা থাকিব বুলি ক'লে সেই অন্য ধৰ্মৰ পৰা থকাখিনি কংগ্ৰেছে নিৰ্বাচন কৰিছিলে তাত মুছলমান লোককো ৰখা হৈছিলে কিন্তু এই যে মুছলিম লীগে ক'লে মুছলিম লীগে মানে তাৰ প্ৰতিবাদ কৰিলে যদি তোমালোকৰ তাত এজন মুছলিম লোক ৰাখিবলৈ হয় তেনেহ'লে সেইজন আমাৰ মুছলিম লীগৰ পৰা হ'ব লাগিব তোমালোকৰ তাৰ পৰা নহ'ব সেইকাৰণে সেই যোজনাখন বিফল হ'ল সেই যোজনাখন কামত নাহিলে আৰু তাক লৈ চিঞৰ-বাখৰ হৈ মানে সেইখন বন্ধ হৈ গ'ল লৰ্ড বেবেলৰ দিনত সেই বেবেল যোজনাখন আহিছিলে আৰু ইয়াৰ সময়তে ইংলেণ্ডত লেবাৰ পাৰ্টিও জিকিছিল আৰু প্ৰধানমন্ত্ৰী হৈছিল ক্লেমেণ্ট হেডলিয়ে মানে নিৰ্বাচনৰ আগতে কৈছিল যদি তেওঁ শাসনলৈ আহে তেতিয়া ভাৰতখন স্বাধীন কৰা হ'ব তেওঁ ভাৰতখন স্বাধীন কৰিবৰ বাবে মাউণ্টবেটেনক পঠিয়াইছিল আৰু মাউণ্টবেটেনে ভাৰতলৈ আহি পেলাই ভাৰত আৰু পাকিস্তানক বিভাজন কৰি মানে ক্ষমতাৰ বিভাজন কৰি পেলাই ভাৰতখনক স্বাধীন কৰিছিল তাৰপিছত আহিলে লৰ্ড মাউণ্টবেটেন আমি পাইছোৱে লৰ্ড মাউণ্টবেটেনক মানে ভাৰতখন স্বাধীন কৰিবৰ বাবে পঠিওৱা হৈছিল তেওঁ শেষৰজন ভাইচৰ আছিলে ভাৰতৰ যেতিয়া তেওঁ আহি পেলাই তেওঁ প্ৰথম অৱস্থাত পাকিস্তান গঠনৰ কাৰণে ইমান নিশ্চুক নাছিলে বাৰু কিন্তু জিন্নাই মানে সেই কথাটো কোনো পধ্যে মানি ল'বলৈ নোখোজে আৰু ইংলেণ্ডৰ পৰাও এটা প্ৰেছাৰ আহিলে যে ভাৰত আৰু পাকিস্তানক ভাগ কৰি স্বাধীনতা দিব লাগে আৰু সেইটোৱে হ'ল প্ৰথম অৱস্থাত 1948 চনত ভাৰত স্বাধীন কৰাৰ কথা আছিলে 1947 চনত ভাৰতখনক স্বাধীন কৰিছিলে মাউণ্টবেটেনে আৰু ইয়াৰ পাছতো তেওঁ অলপ দিন ভাৰতত আছিলে ইয়াৰ পৰা তেওঁ গুচি গৈছিলে ইয়াৰ পাছতেই ভাৰতৰ এজন লোকক গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিলে তেওঁ ৰাজা গোপালাচাৰী আছিলে আৰু তেওঁ মানে 1950 চনলৈকে যে সংবিধানখন কমপ্লিট হোৱা নাছিলে তেতিয়ালৈকে তেওঁ ভাৰতৰ গভৰ্ণৰ হিচাপে হৈ আছিল আৰু তাৰ পাছতে ৰাজেন্দ্ৰ প্ৰসাদক ৰাষ্ট্ৰপতি দিয়া হয় আৰু আমাৰ বৰ্তমানৰ চৰকাৰ ব্যৱস্থা সেই চৰকাৰ ব্যৱস্থাটো আহিছিলে আৰু আমি মানে এতিয়া ক'বলৈ হ'লে শেষৰজন গভৰ্ণৰ হৈছে ৰাজা গোপালাচাৰী আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে